Welcome to Patkai classes. January to May, National, International, Important Current Affairs. বহুতে অনুৰোধ কৰি আছিল অলৰেডি মই অসমৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিসকাস কৰিছো হেখিনি গুৰুত্বপূৰ্ণ হ'ব এপিএসসি প্ৰিলিমছৰ কাৰণে লগতে হেখিনি গুৰুত্বপূৰ্ণ হ'ব আৰু যোৱা বছৰ তেনেকৈ দিয়া হৈছে জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে 2024 অসম ৰিলেটেড আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল দুভাগত দিয়া হৈছে হেখিনি চাবা ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গলে তাৰ ভিডিঅখিনি পাবা আৰু লগতে এটো ডিসকাস কৰি দিম ইয়াত মই গোটেই যিখিনি ইম্পৰ্টেন্ট আছে হেখিনি ডিসকাস কৰিম অলপমান মানে ৰিভিজন টাইপত যদি ডিটেইলত চাব বিচাৰে তেলে মন্থলি পিডিএফ খিনি বা মন্থলি ভিডিঅ'ছ খিনি চাব লাগিব ওকে তথাপিও যিমানখিনি ইম্পৰ্টেন্ট হ'ব বুলি ভাবিছো পৰীক্ষাত সম্ভাৱনা থকা প্ৰশ্ন সম্ভাৱনা থকা গোটেইখিনি মই ইনক্লুড কৰিব ট্ৰাই কৰিছো ওকে খালি আৰু কথা ইম্পৰ্টেন্ট ডেজ ওকে ইম্পৰ্টেন্ট ডেজ খিনি ইয়াত ইনক্লুড কৰা নাই ডেজ আৰু থিমছ খিনি হেখিনি মই বেলেগকে পিডিএফ এটা বা শৰ্টকে এটা ভিডিঅ হলো ডিসকাস কৰি দিম ওকে ইয়াত কইলে বহুত দীঘলীয়া হৈ যাব স্লাইড খিনি সো এখানে ডেজ খিনি কৰা নাই বাকি এৱাৰ্ডছ তোমাৰ এপয়েন্টমেন্টস ওকে সায়েন্স এন্ড টেকনলজি ৰিলেটেড যিখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ আছে নেশ্যনেল আৰু ইন্টাৰনেশ্যনেল লেভেলত হেখিনি ডিসকাস কৰা হৈছে এতিয়া আৰম্ভণিতে প্ৰথম আমি ডিসকাস কৰিম সায়েন্স এন্ড টেকনলজি ওকে সায়েন্স টেকনলজি আৰু যেবাক ডিফেন্স ৰিসাৰ্চ ওকে ভাৰতত বৰ্তমান ডিফেন্স ৰিসাৰ্চৰ ওপৰত বহুত ইনভেষ্টমেন্ট কৰা হৈছে ডিফেন্সৰ যেটো বাজেটৰ আটাইতকৈ বেছি ইনভেষ্টমেন্ট ক'ত হয় ডিফেন্সত হয় ওকে তাৰ হেতু লগত জড়িত বহুতখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ আছে আৰু অতি গুৰুত্বপূৰ্ণ প্ৰথমটো তো এটা প্ৰশ্ন আহিব বুলি ধৰি লব পৰা ইয়াৰ ওপৰত এটা ডকিং এক্সপেৰিমেন্ট হয় এটা মেজৰ এক্সপেৰিমেন্ট হয় বাই ইছৰো এটা কি হয় তোমাকে ইন্টাৰনেশ্যনেল স্পেস ষ্টেচনৰ নাম শুনিছা তাত মানুহ থাকিবগে পাৰে ওকে তোমাৰ মাহ ধৰি থাকিবগে পাৰে আৰু ৰিসাৰ্চ কৰিব পাৰে এই তেনেকুৱা ধৰণৰ স্পেস ষ্টেচনটা বনাবৰ কাৰণে কেবাটাও স্যাটেলাইট তোমাৰ বেলেগকে পঠাব লগিয়া হয় আৰু তাতে ওপৰতে এটা জোৰা লগাব লগিয়া হয় যে তুমি আগতে ডিসকাস কৰিছো কেবাৰো সো এটো কোৱা হয় ডকিং বুলি কাৰণ ইমান ডাঙৰ তোমাৰ ঘৰৰ নিচিনা স্যাটেলাইটটা একেলগতে পঠাব নোৱাৰি ওকে তাত গৈ বেলেগ পাৰ্টছ বিলাক পঠাই একেলগে জয়েন হলেহে গোটেই স্পেস ষ্টেচনটো বনাব পাৰি তো তাৰ কাৰণে ভাৰতে কৰিছে এটো এক্সপেৰিমেন্ট ডকিং এক্সপেৰিমেন্ট তাৰ কাৰণে দুটা তোমাৰ স্মল স্যাটেলাইট পঠোৱা হৈছে SDX-01 আৰু চেজাৰ আৰু SDX-02 SDX-02 to target okay eta মানে এটো চেস কৰি টার্গেটত গৈ কানেক্ট হ'বগে ওকে সো এটো কৰা হৈছে শ্ৰীহৰিকোটাৰ পৰা এটো নামটো হৈছে ফুল ফৰ্মটো স্পেস ডকিং এক্সপেৰিমেন্ট ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ কোনখন লঞ্চ ভেহিকলত পঠোৱা হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল PSLV ফুল ফৰ্ম হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল C60 অরবিটিং স্যাটেলাইট হয় ওকে লঞ্চ ভেহিকল স্যাটেলাইট আৰু হেতু কাৰণে PSLV পঠোৱা হৈছে আৰু কোন তাৰিখে পঠোৱা হৈছে গুৰুত্বপূৰ্ণ 30 ডিসেম্বৰ তাৰিখে পঠোৱা হৈছে 30 ডিসেম্বৰ 2024 এটো লঞ্চ কৰা হৈছিল শ্ৰীহৰিকোটাৰ পৰা আৰু ডকিং প্ৰথম যে ডকিং এক্সপেৰিমেন্ট হেতু কৰা হৈছে 16 জানুৱাৰী তাৰিখে ওকে 16 জানুৱাৰী তাৰিখে প্ৰথম ডকিং এক্সপেৰিমেন্ট কৰা হৈছে গুৰুত্বপূৰ্ণ ফাৰ্স্ট ডকিং সাকসেসফুলি কন্ডাক্টেড অন 16 জানুৱাৰী ডকিং মানে জোৰা লগাইছে আকৌ আনডকিংও কৰিছে জোৰা লগাইছে আকৌ খুলিও চাইছে আনডকিং কৰিছে তোমাৰ 13 মাৰ্চত 2025 13 মাৰ্চত তোমাৰ আনডকিং কৰিছে প্ৰথম আৰু ডকিং কৰিছে 16 মাৰ্চত লগতে আৰু এটা এক্সপেৰিমেন্ট কৰিছে তোমাৰ ৰোলিং কৰিছে ৰোলিং মানে এটা আনটুক এনেকা অৰবিটিং কৰাই চাইছে হেতু কৰিছে 28 মাৰ্চ তাৰিখে সাকসেসফুলি সেকেন্ড ডকিং কৰিছে এপ্ৰিল 20 ওকে এই গোটেখিনি ডেটখিনি গুৰুত্বপূৰ্ণ লঞ্চ ডেটটো গুৰুত্বপূৰ্ণ কোৰপা কৰিছে গুৰুত্বপূৰ্ণ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ আৰু উদ্দেশ্যটো কি হেতু গুৰুত্বপূৰ্ণ ইন্টাৰনেশ্যনেল স্পেস ষ্টেচনৰ নিচিনা ভাৰতৰ এটা তেনেকুৱা হ'ব যদি এখিনি সাকসেসফুলি হয় আৰু তাতে আৰু কিছুমান বস্তু পঠাই টোটাল 24 পেলোড গৈছে তাৰ মানে 24 টা বেলেগ ইনস্ট্ৰুমেন্ট পঠোৱা হৈছে এই স্যাটেলাইট দিয়া লগত ওকে তাত তোমাৰ পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল অৰবিটাল এক্সপেৰিমেন্টাল মডিউল আছে ৰবটিক আৰ্ম আছে আৰু লগতে আৰু এটা গুৰুত্বপূৰ্ণ এক্সপেৰিমেন্ট কৰিছে সিড জাৰ্মিনেশন কৰিছে সিড জাৰ্মিনেশন মানে স্পেসত গছ ৰুব পাৰি নাই কাৰণ তাতে যদি বহুত দিন থাকিব লগা হয় তাতে শস্য উৎপাদন কৰি এষ্ট্ৰোনট আছে তেওঁলোকে খাব লাগিব তাৰ কাৰণে এক্সপেৰিমেন্ট কৰিছে যে কাউপি নকা বুটৰ নিচিনা কাউপি সিড জাৰ্মিনেশন কৰি ট্ৰাই কৰি চাইছে যে মাইক্ৰো গ্ৰেভিটিত একদম কম গ্ৰেভিটি থাকিলেও তাতে গছ এনেকা শস্য উৎপাদন কৰিব পাৰি নাই চোৱা হৈছে ওকে এখিনি গোটেইখিনি কথা ডকিং এক্সপেৰিমেন্টৰ দ্বাৰা গুৰুত্বপূৰ্ণ ফেক্ট অল ইম্পৰ্টেন্ট ইয়াৰ ওপৰত প্ৰশ্ন এটা এক্সপেক্ট কৰিব পৰা এবাৰ প্ৰিলিমছত Next Navig 02 launch Navig কি হয় ইন্ডিয়াৰ নিজৰ নেভিগেশন সিস্টেম যেনেকৈ গুগল মেপ আছে বা অন্য দেশৰ এটা সিস্টেম আছে ভাৰতত তেনেকুৱা এটো হ'বলৈ গৈ আছে Navig 02 এতিয়া অলৰেডি বহুতখিনি স্যাটেলাইট পঠোৱা হৈছে IRNSS ৰ আন্ডাৰত IRNSS 1 2 এনেকৈ কেইটা স্যাটেলাইট পঠাইছে যেটো হৈছে ইণ্ডিয়ান ৰিজনেল নেভিগেশন স্যাটেলাইট সিস্টেম ওকে আৰু এতিয়া ৰিসেন্টলি NVS 1 আৰু NVS 02 পঠোৱা হৈছে NVS 02 তো লেটেস্ট হয় ওকে হেতু হৈছে ইছৰোৰ 100 নম্বৰ লঞ্চ হেতু গুৰুত্বপূৰ্ণ হে কাৰণে ইছৰোৰ 100th লঞ্চৰ জৰিয়তে নাভিকৰ যে সেকেন্ড স্যাটেলাইট হেতু পঠোৱা হৈছে কোন তাৰিখে পঠাইছে 29 জানুৱাৰী 2025 টোটাল নাভিক সিৰিজত তোমাৰ 7টা থাকিব 7টা স্যাটেলাইট থাকিব ওকে 3টা হ'ব জিও ষ্টেচনাৰী ৰৈ থকা আৰু 4টা জিও সিনক্ৰনাস মানে পৃথিৱীৰ হেৰি লগত সিনক্ৰনাস হৈ থাকিব
তেনেকুৱা 7টা স্যাটেলাইট থাকিব তাৰ আগতে তোমাৰ IRNS 1 2 কেনেকৈ কেইবাটা পঠোৱা হৈছে আৰু NVS 1 টো পঠাইছিলে তোমাৰ 29 মে 2023 ত এটা ৰিসেন্টলি NVS 0 টো পঠোৱা হৈছে 29 জানুৱাৰী 2025 ত ঠিক আছে পঠাইছে কোনখন লঞ্চ ভেহিকলত GSLV F15 Geo Synchronous Launch Vehicle F15 ত পঠোৱা হৈছে Navig 02 NVS 02 আৰু Navigৰ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ Navigৰ ফুল ফৰ্ম হৈছে Navigation with Indian Constellation Okay, navigation with Indian Constellation hoise Navigor full form oti guruttopurno IRNS er full form guruttopurno kontu launch vehicle pothaise guruttopurno iman success nohol bostutu jetu NVS 02 launch hoisile tat olopan kiba malfunction dekha gol kintu tothapiu tat ঘুৰি আছে কাম কৰি আছে অলপমানকে পুৰা 100% মানে এফেক্টিভ নহল মিশনটো তথাপিও গুৰুত্বপূৰ্ণ কাৰণ 100 লঞ্চ আছিল এটো আৰু এটো এই ফুল ফৰ্ম গিটা গুৰুত্বপূৰ্ণ বিশেষকে NVS 01 02 লঞ্চ ডেট গিটা গুৰুত্বপূৰ্ণ কোনখন লঞ্চ ভেহিকল পঠাইছে এটো গুৰুত্বপূৰ্ণ আৰু ইসৰো চেয়াৰম্যান আমি গম পাও বৰ্তমান কোন ডক্টৰ ভি নাৰায়ণন আৰু লগত আৰু এটা বস্তু নাভিকে দুটা বস্তু প্ৰভাইড কৰে দুটা সাৰ্ভিস প্ৰভাইড কৰে এটা হৈছে কমন মানুহৰ কাৰণে জেনাৰেল পাব্লিকৰ কাৰণে হেতু হৈছে তোমাৰ স্ট্যান্ডাৰ্ড পজিশনিং সাৰ্ভিস যেটো তোমাৰ গাড়ী চলাওতে ব্যৱহাৰ কৰো আমি আৰু এটা হৈছে ৰেস্ট্ৰিক্টেড সাৰ্ভিস যেটো আৰ্মি কাৰণে ওকে ডিফেন্স ৰিলেটেড কামৰ কাৰণে হেতু এটা থাকিব সাৰ্ভিস ওকে ভাৰতত প্ৰথমবাৰৰ কাৰণে বনোৱা হৈছে এটা ইন্ডিজিনিয়াস MRI মেচিন MRI মানে হৈছে কি যেটো আমাৰ মেডিকেল পাৰপজত ব্যৱহাৰ কৰা হয় MRI machine যেটো মেডিকেল পাৰপজত ব্যৱহাৰ কৰা হয় ফুল ফৰ্ম হৈছে ম্যাগনেটিক ৰেজোনেন্স ইমেজিং ওকে তে বডি পাৰ্টছত কি হৈ আছে চাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু তেনেকুৱা প্ৰথমবাৰৰ কাৰণে ইন্ডিজিনিয়াস এটা MRI মেচিন ভাৰতে ডেভেলপ কৰি লাইছে কোনে ডেভেলপ কৰিছে তো গুৰুত্বপূৰ্ণ সমীৰ নামৰ এটা এজেন্সিয়ে সমীৰটোৰ নাম হৈছে সোসাইটি ফৰ এপ্লাইড মাইক্ৰোৱেভছ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এণ্ড ৰিসাৰ্চ ফুল ফৰ্ম হৈছে তাৰ সমীৰৰ আৰু তেওঁলোকে এটা বনাইছে 1.5 টেসলা MRI স্ক্যানাৰ এটা কোতে তো ইনষ্টল কৰা হৈছে এইমছ নিউ দিল্লীত ওকে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স নিউ দিল্লীত তো ইনষ্টল কৰা হৈছে 2000 এতিয়ালকে হেই হোৱা নাই ৰান হোৱাগে নাই ৰান কৰিব তোমাৰ অক্টোবৰ 2025 ত কোনে বনাইছে গুৰুত্বপূৰ্ণ প্ৰথমটো ইন্ডিজিনিয়াস MRI মেচিন অফ ইণ্ডিয়া আৰু এটো এটা নেশনাল মিশনৰ আন্ডাৰত হৈছে এই মিশনটোৰ নাম হৈছে স্ক্যান এৰা স্বদেশী চুম্বকীয় অনুনাদ চিত্ৰণ এক ৰাষ্ট্ৰীয় অভিযান ওকে যেটো তোমাৰ ডিসেম্বৰ 2014 চনৰ পৰা চলি আছে স্ক্যান এৰা ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ স্বদেশী চুম্বকীয় অনুনাদ চিত্ৰণ নেক্সট এটা গ্লাইড বম ডেভেলপ কৰি আছে ওকে নামটো দি আছে এটা গৌৰৱ হেতু কি টাইপৰ গ্লাইড বম হয় লং ৰেঞ্জ গ্লাইড বম LRGB মই অলৰেডি কৈছো ডিফেন্সৰ বহুতখিনি ইনভেষ্টমেন্ট ভাৰতে কৰিছে আৰু ডিফেন্স ৰিলেটেড যিখিনি নিউজ আছে এখিনি গুৰুত্বপূৰ্ণ হ'ব ওকে কাৰণ ডিফেন্স তো নট for safety only okay or not only for safety but for economy also কাৰণ এতিয়া তোমাৰ যেটো অস্ত্ৰ দেখোন বজাৰ এখন বহুত মানে এখন হেভি বজাৰ ওয়াৰ্ল্ডৰ আৰু মেইনলি dominated by America, China, Germany, Israel এবিলাক দেশৰ দ্বাৰা আৰু ভাৰতে যে ডেভেলপ কৰিব পাৰে নিজে এনেকুৱা ধৰণৰ অস্ত্ৰ বনাব পাৰে যিলাকৰ বাহিৰতো চাহিদা বাহে অন্য দেশেও কিনে তেতিয়া ভাৰতৰ ইকোনমি বহুত বুষ্ট কৰিব আৰু হেতু কাৰণে বহুতখিনি ইনভেষ্টমেন্ট কৰা হৈছে আৰু তেনেকুৱা ক্ষেত্ৰতে এটা ভাল পদক্ষেপ গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে গৌৰৱ গ্লাইড বম গ্লাইড মানে গ্লাইডাৰ থাকিব বমটোত কেনে গ্লাইডাৰ থাকিব তাতে গ্লাইড কৰি বহুত দূৰত গৈ বস্তুটো পৰিবগে তো তোমাৰ সুখয় লগত থাকিব সুখয় যিখন এয়াৰক্ৰাফট তাৰ লগত জড়িত হৈ থাকিব আৰু ওকে সো গ্লাইড বম সুখয় লগত থাকিব ডিজাইন কৰিছে তোমাৰ ডিজাইন কোনে কৰিছে DRDO ৰিসাৰ্চ সেন্টাৰ ইমাৰত RCI হায়দৰাবাদে এটো ডিজাইন কৰিছে গ্লাইড বমটো এটো কাৰণে গুৰুত্বপূৰ্ণ লগতে কন্ট্ৰিবিউট কৰিছে আৰ্মামেন্ট ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট এষ্টাব্লিশমেন্ট পুনে আৰু ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ ITR সন্দীপুৰ মেইনলি তোমাৰ DRDO কৰিছে DRDO এটো উইং আছে ৰিসাৰ্চ সেন্টাৰ ইমাৰত হেতুৱে এটো ডেভেলপ কৰিছে ওকে DRDO এষ্টাব্লিশড 1958 ত হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত বৰ্তমান চিফ হৈছে সমীৰ ভি কামাত ডক্টৰ সমীৰ ভি কামাত ওকে গ্লাইড বম নামটো দিব পাৰে লং ৰেঞ্জ গ্লাইড বম ডেভেলপ কৰাৰ নামটো কি এটো হৈছে গৌৰৱ Okay, range to 100 km. Sorry, 100 km distance of the strike. Next, 3D printed military bunker ta bonoa hoise. Etu tomar eta projector under kora hoise Probal namor projector under aru etu develop koise IIT Hyderabad IIT Hyderabad Indian Army kan develop koise aru etu khetra ta record hoise je ki world wide ke highest point ot bonoa tenoka military bunker. Okay, world highest point ot bonoa military bunker kod bonaise 11000 feet upor Leh Ladakhot. Indian military karone aru kone develop koise IIT Hyderabad. Probal নামৰ প্ৰজেক্ট আন্ডাৰত ওকে ভাৰ্গৱাস্ত্ৰ আন্ডাৰ ডিফেন্স ৰিলেটেড গুৰুত্বপূৰ্ণ সিস্টেম মাইক্ৰো মিসাইল যেটো ৰিসেন্টলি তোমাৰ ড্ৰোন ইন্টাৰসেপ্ট কৰিব কাৰণে ইউজ কৰা হৈছিল আমাৰ যেটো আছিল সুদৰ্শন ওকে সো তাৰ লগতে ৰিলেটেড তেনেকুৱা ধৰণৰ এটা সিস্টেম ডেভেলপ কৰিছে কোনে কৰিছে SDAL নামৰ এটা কোম্পানীয়ে ওকে সোলাৰ ডিফেন্স এৰোস্পেস লিমিটেড তেওঁলোকৰ ইকোনমিক এক্সপ্লোসিভ লিমিটেড টো ডেভেলপ কৰিছে কাউন্টাৰ সোৱাৰ্ম ড্ৰোন ডিফেন্স সিস্টেম বহুত যেটা ড্ৰোন একেলগে আহে তেতিয়া হেতু কাউন্টাৰ কৰিব কাৰণে এনেকুৱা ধৰণৰ
সিস্টেম ব্যৱহাৰ কৰা হ'ব ভাৰ্গৱাস্ত্ৰ নাম দিয়া হৈছে ভাৰ্গৱাস্ত্ৰ আৰু ৰিসেন্টলি তোমাৰ এটো সাকসেসফুল টেস্টিং কৰা হৈছে ট্ৰায়াল কৰা হৈছে সাকসেসফুলি মে 12-13 তাৰিখে ইন গোপালপুৰ ওকে বাকি তোমাৰ 64 টা মাইক্ৰো মিসাইল একেলগে লঞ্চ কৰিব পাৰে টু এটাক দা ড্ৰোনস ওকে 2.5 কিলোমিটাৰ দূৰৰ পৰা কৰিব পাৰে AI এনহান্স টাৰ্গেটিং আছে আৰু ইনে হিষ্টৰিকেল আমি যে চাও শাস্ত্ৰৰ মতে ভাৰ্গৱাস্ত্ৰটো কি আছিল এটো ৱেপন এছ'চিয়েটেড পৰশুৰামৰ অস্ত্ৰ আছিল ভাৰ্গৱাস্ত্ৰ হেতু নামতে দিয়া হৈছে এটো সিস্টেমৰ নামটো কোনে ডেভেলপ কৰিছে গুৰুত্বপূৰ্ণ কিহৰ কাৰণে গুৰুত্বপূৰ্ণ বা উল্টাকে হদিব পাৰে নামটো হদিব পাৰে ৰিসেন্টলি ডেভেলপ কৰা স্বাৰ্ম ড্ৰোন ডিফেন্স সিস্টেমটো নাম কি ব্ৰহ্মোস মিছাইল নতুনকে ফেসিলিটি লঞ্চ কৰা হ'ব উত্তৰ প্ৰদেশত ৰিসেন্টলি আফটাৰ অপাৰেচন সিন্ধু এটো 11 মে তাৰিখে ইনগ্ৰেট কৰা হৈছে লক্ষ্ণৌ উত্তৰ প্ৰদেশত এটো ব্ৰহ্মোসটো কি হয় ৰাছিয়া আৰু ইণ্ডিয়াৰ জয়েন্ট ইনিচিয়েটিভ হয় দুখন নদীৰ নামত দিয়া হৈছে মস্কোভা ৰাছিয়াৰ আৰু অসমৰ ব্ৰহ্মপুত্ৰ নামত দিয়া হৈছে ব্ৰহ্মোস মিছাইল ওকে ব্ৰহ্মোস মিছাইল 1998 ত এটো আমাৰ প্ৰাইম মিনিষ্টাৰ আছিলে সৰি ৰাষ্ট্ৰপতি আছিলে এপিজে আব্দুল কালাম আৰু ৰাছিয়াৰ ডেপুটি ডিফেন্স মিনিষ্টাৰ এনকে মিখাইলভ তেওঁলোকে সাইন কৰিছিল 1998 ত তাৰ পৰা এটো চলি আহিছে আৰু ৰিসেন্টলি নতুন টাটা ইউনিট বনোৱা হৈছে লক্ষ্ণৌ উত্তৰ প্ৰদেশত ওকে 2001 চনত প্ৰথম সাকসেসফুল টেস্টিং কৰিছিলে আৰু কোনে ডেভেলপ কৰিবৰ কাৰণে জয়েন্ট এটা কোম্পানী বনোৱা হৈছে ইণ্ডিয়া ৰাছিয়াৰ এটো নাম হৈছে ব্ৰহ্মোস এৰোস্পেচ এটো বনায় আৰু সুপাৰসনিক মিসাইল হয় ওকে আৰু তো মেক 2.8 মানে শব্দতকে 2.8 গুণ জোৰত বেছি স্পিডত যাব পাৰে শব্দৰ বেগ হৈছে 330 মিটাৰ পাৰ সেকেন্ড ইনটু 2.8 হলে তোমাৰ স্পিড অফ ব্ৰহ্মোস ৰেঞ্জ 290 to 400 কিলোমিটাৰ INS অৰ্ণালাখন এখন কি হয় এন্টি সাবমেৰিন শিপ আৰু তাত এটা আনাদাৰ এটা হেৰি হৈছে এচিভমেন্ট হৈছে কি এখন মোস্ট সাইলেন্ট শিপ অফ ইণ্ডিয়াৰ মোস্ট সাইলেন্ট শিপ একদম চুপচাপ যাব মানে সাবমেৰিন ধ্বংস কৰিবৰ কাৰণে যাব এন্টি সাবমেৰিন ওয়াৰফেয়াৰ সেলো ওয়াটাৰ ক্ৰাফট ওকে আৰ্নাডা ক্লাছ প্ৰথমখন তোমাৰ হেৰি কৰা হৈছে কমিশন কৰা হৈছে আৰু ইণ্ডিয়ান আৰ্মি দিয়া হৈছে ওকে কোনে ডেভেলপ কৰিছে গাৰ্ডেন ৰিচ শিপ Builders and Engineers Limited GRSC he কৰিছে in collaboration with L&T okay Larsen and Turbo লগত joint venture হিচাপে এখন বনোৱা হৈছে INS Arnala Indian Naval Ship Arnala এখন ইনগ্ৰেট শিপখন অলৰেডি তোমাৰ হেৰি কৰা হৈছে ইণ্ডিয়ান নেভিক ডেলিভাৰ কৰা হৈছে মে 8 তাৰিখে 2025 ত কোড কৰা হৈছে কাট্টুপল্লী তামিলনাডু কোনে বনাইছে গুৰুত্বপূৰ্ণ নামটো গুৰুত্বপূৰ্ণ কি টাইপৰ হয় এটা গুৰুত্বপূৰ্ণ আৰু লগতে এইগিটা গুৰুত্বপূৰ্ণ মোস্ট সাইলেন্ট শিপ হয় আৰু 88% ইন্ডিজিনিয়াস কন্টেন্ট ইউজ কৰা হৈছে ওকে 80% ঘৰ মানে দেখিও সামগ্ৰী এখন জাহাজখন বনোৱা হৈছে এটো মানে গুৰুত্বপূৰ্ণ মানে হেই টাইপ আহিলে ষ্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহিলে এখিনি ফেক্ট ইনক্লুড কৰি দিব পাৰে ওকে বাকি অৰ্ণালাটো বা মহাৰাষ্ট্ৰৰ কাষৰ এটা হিষ্টৰিকেল ফৰ্ট হয় এটো তাৰ নামত দিয়া হৈছে এতিয়া মই স্পৰ্টছৰ কিছুমান গুৰুত্বপূৰ্ণ কাইণ্ড এফেয়াৰ্ছ প্ৰথম আহিলে নেশনাল গেমছ হৈ গ'ল 38 নেশনাল গেমছ হৈ গৈছে ক'ত হৈছে বা উত্তৰাখণ্ডত হ'ল 38 নেশনাল গেমছ তাতে তোমাৰ দেহৰাদুন হৰিপুৰ এইবিলাক জায়গা হৈছিলে ওকে হেৰিটো গুৰুত্বপূৰ্ণ কি আছিলে মেস্কটটো মাউলি এটা হিমালয়ান মোনেল বাৰ্ড হয় চৰাই এটা মেস্কট হিচাপে ৰখা হৈছিলে 38 নেশনাল গেমছত ক'ত হৈছে উত্তৰাখণ্ডত মাউলি হৈছে তাৰ হিমালয়ান মোনেল বাৰ্ডটো ইয়াত ডেটটো মই থাকি গ'ল বোলে ডেটটো মই ইনক্লুড কৰি দিম পিডিএফটোত কিছুমান থাকি যায় কেতিয়াবা সৰু বস্তু ওকে এনিৱে তাতে কোন আটাইতকৈ হাইয়েষ্ট মেডেল পালে সাৰ্ভিসেছ তাৰ মানে গোটেই আমাৰ সামৰিক যিটো বাহিনী আছে এয়াৰ ফোৰ্স নেভি ওকে স্থল সেনা গোটেইখিনি লগ লাগি যিটো সাৰ্ভিসেছ স্পৰ্টছ টিম আছে তেওঁলোকে পালে 121 টা মেডেল মহাৰাষ্ট্ৰ 198 সেকেন্ড থাৰ্ড প্লেচ হাৰিয়ানা 150 এনেকে পাইছে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড অসমে তোমাৰ বহুত পিছত আছে ৰেংকিং 24th পজিশন পাইছে টোটাল তোমাৰ 34th আহে মেডেল পাবলৈ সক্ষম হৈছে ওকে 3টা গোল্ড 15টা সিলভাৰ 16টা ব্ৰঞ্জ আৰু অসমৰ নয়নমণি শইকীয়া যি লন বলছৰ কাৰণে গেমৰ কাৰণে কমনৱেলথ গেমছতো পদক পাইছিলে তেওঁ 5 বাৰ কনজিকিউটিভ গোল্ড মেডেল পোৱা দলত স্থান আছে সো নয়নমণি শইকীয়া 5th কনজিকিউটিভ গোল্ড ইন নেশনাল গেমছ এটো গুৰুত্বপূৰ্ণ হেইটো গুৰুত্বপূৰ্ণ তোমাৰ মেস্কটটো গুৰুত্বপূৰ্ণ কোনে টপ কৰিছে গুৰুত্বপূৰ্ণ কোড হৈছে গুৰুত্বপূৰ্ণ কি নম্বৰ সংখ্যক আছিল এটো গুৰুত্বপূৰ্ণ 38 চেম্পিয়নছ ট্ৰফি জিকিলে ভাৰতে ওকে নিউজিলেণ্ডক হৰুৱাই নিউজিলেণ্ডৰ লগত ফাইনেল আছিল ফাইনেল ইউ হৈছিল ফাইনেল আৰু হৰুৱাই জিকিলে ইণ্ডিয়াৰ 7th ICC ট্ৰফি হয় ওকে T20 দুবাৰ চেম্পিয়নছ ট্ৰফি এবাৰ 3 নম্বৰ বাৰ হ'ব ওয়াৰ্ল্ড কাপ দুবাৰ 3-2 তেনেকে তোমাৰ টোটাল সৰি 3 কি হ'ব 3-2 ওকে টোটাল হ'ব তোমাৰ 7টা ICC ট্ৰফি ফেব্ৰুৱাৰী 19 পৰা মাৰ্চলৈকে হৈছিল কোনে মেন অফ দ্য মেচ পালে গুৰুত্বপূৰ্ণ ওকে মেন অফ দ্য মেচ ইন দ্য ফাইনেলিষ্ট ৰোহিত শৰ্মা ৰচিন ৰবীন্দ্ৰ নিউজিলেণ্ডৰ তেওঁ প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট পাইছিলে হেতু গুৰুত্বপূৰ্ণ কোট হৈছিলে ফাইনেলখন দুবাইত হৈছিলে ইনে হোষ্ট কৰিছিলে পাকিস্তানে কিন্তু পাকিস্তান নেখেলাৰ কাৰণে হেতু শিফট কৰিব লগা হ'ল ফাইনেলখন হাৰিলে দুবাইলে
খেলো ইণ্ডিয়া পেৰা গেমছ বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে যিটো খেল হয় এবাৰ হৈছিলে নিউ দিল্লীত মাৰ্চ 20 পৰা 27 তাৰিখলৈকে পেৰা আৰ্চাৰী কি এথলেটিক্স খেল বেডমিণ্টন পাৱাৰ লিফটিং এইবিলাক খেল হৈছিলে আৰু টপ কোনে কৰিলে হাৰিয়ানাই টপ কৰিছে তাৰপিছত তোমাৰ মেস্কটটো গুৰুত্বপূৰ্ণ উজ্জ্বলা নামৰ এইটো চৰাইটো এটা ঘনচিৰিকা চৰাই নিচিনা চৰাইটো মেস্কট হিচাপে ৰখা হৈছে এইটো খেলৰ কাৰণে খেলো ইণ্ডিয়া পেৰা গেমছ আৰু অসমে কেইটা পাইছে অসমে মাত্ৰ এটা ব্ৰঞ্জৰ পদক পাইছে ওকে 26 নম্বৰ পজিচনত আছে বহুত পিছত আছে 26 নম্বৰ পজিচন অকল এটা তোমাৰ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে খেলো ইণ্ডিয়া পেৰা গেমছ খেলো ইণ্ডিয়া ইউথ গেমছ হৈছে বা বিহাৰত প্ৰথমবাৰৰ কাৰণে হোষ্ট কৰিছে বিহাৰে মে 4 পৰা 15 তাৰিখলৈকে তাৰ থিমটো আছে গজ সিংহা হৈছে এবাৰৰ থিম খেলো ইণ্ডিয়া ইউথ গেমছৰ ওকে তাত তোমাৰ হাতী আৰু সিংহ কম্বাইন পাৱাৰ থকা এটা মেস্কট লোৱা হৈছে কোনে টপ কৰিছে মহাৰাষ্ট্ৰ টপ কৰিছে অসমৰ প্ৰদৰ্শন অলপমান ভাল 11 নম্বৰ পজিচন পাইছে উইথ 25 মেডেলছ 10 গোল্ড 5 সিলভাৰ 10 ব্ৰঞ্জ ওকে মেস্কটটো গুৰুত্বপূৰ্ণ কোড হৈছে গুৰুত্বপূৰ্ণ কোনে টপ কৰিছে গুৰুত্বপূৰ্ণ আৰু ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডব্য হৈছে স্পৰ্টছ মিনিষ্টাৰ ওকে এইটো লগতে উল্লেখ কৰিলো খেলো ইণ্ডিয়া ইউথ গেমছ 2025 আৰু কিছুমান সৰু বাট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এইটো অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ যে ৰঞ্জিত ট্ৰফি কোনে জিকিলে সুধিব পাৰে ডাইৰেক্ট তো এবাৰ জিকিছে বিদৰ্ভই জিকিছে ওকে কেৰালাৰ লগত ড্ৰ হৈছিলে কিন্তু ফাৰ্ষ্ট ইনিংছৰ হেৰিৰ ওপৰত ভিত্তি কৰি হাইষ্ট স্ক'ৰৰ ওপৰত ভিত্তি কৰি বিদৰ্ভক দিয়া হৈছে এবাৰ ৰঞ্জিত ট্ৰফি ওকে ছয় ওৱাডেকাৰ হৈছে বিদৰ্ভৰ কেপ্টেইন অলিম্পিক কমিটি ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি নতুন তোমাৰ প্ৰেচিডেণ্ট চিলেক্ট কৰা হৈছে ক্ৰিষ্টি কভেণ্টি তেওঁ হৈছে নিউ প্ৰেচিডেণ্ট অফ ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যন আৰু ইণ্ডিয়াৰ হৈছে পি টি ঊষা ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হৈছে পি টি ঊষা এটা ৰেকৰ্ড হৈছে আই পি এলত এবাৰ বৈভৱ সূৰ্যবংশী যিজন অতি সৰু 14 বয়সৰ খেলুৱৈ তেওঁ কুইকেষ্ট IPL 100 কৰিছে ইন 35 বলছ এগেইনষ্ট গুজৰাট টাইটান্স বৈভৱ সূৰ্যবংশী ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ খেলে লগতে ৰাজস্থান ৰয়েলছৰ আমাৰ ৰিয়ান পৰাগে এটা ৰেকৰ্ড কৰিছে যে কনজিকিউটিভ 6টা বলত 6 মাৰিছে ওকে দ্যাট ইজ আনাদাৰ ৰেকৰ্ড ডান বাই ৰিয়ান পৰাগ ইণ্ডিয়াই জিকিছে কাবাডী ৱৰ্ল্ড কাপ 2025 মেন্স ওমেন্স দুইটা খিতাপ জিকিছে ইংলেণ্ডত হৈছিলে খেল ইংলেণ্ডকে হৰুৱাইছে দুইখন ফাইনেলত হৰুৱাই ইণ্ডিয়া জিকিছে কাবাডী ৱৰ্ল্ড কাপ 2025 সুধিব পাৰে কোন জিকিছে কাবাডী ৱৰ্ল্ড কাপ 2025 ইণ্ডিয়া জিকিছে দুইখন মেন্স ওমেন্স দুইটাই ওকে নেক্সট আহিলে এৱাৰ্ডছ আছে প্ৰথম মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড ডি গুকেশ চেছ গ্ৰেণ্ড মাষ্টাৰ তেওঁক দিয়া হৈছে এবাৰ হৰমনপ্ৰীত সিং হকীৰ কেপ্টেইন আছিলে তেওঁক দিয়া হৈছে এবাৰ হকী হনৰ লিডিং দ্য ইণ্ডিয়ান হকী টিম তো ব্ৰঞ্জ মেডেল ইন পেৰিছ অলিম্পিক্সত তোমাৰ অলিম্পিক্সত ব্ৰঞ্জৰ মেডেল পাইছিলে তেওঁক দিয়া হৈছে প্ৰবীণ কুমাৰ পেৰা এথলিট হয় ওকে তেওঁক দিয়া হৈছে পেৰিছ পেৰা অলিম্পিকতো তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে মানু ভাকেৰ তেওঁ শ্বুটিঙত আৰু দুটা পদক পাবলৈ সক্ষম হৈছে ডাবল ওকে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে পেৰিছ অলিম্পিক্সত তেওঁলোকক দিয়া হৈছে এবাৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড আচ্ছা তোমাৰ কি 25 লাখ টকা দিয়া হয় এইটো গুৰুত্বপূৰ্ণ এইটো হাইয়েষ্ট স্পৰ্টিং অনাৰ হয় 91-92 চনৰ পৰা চলি আহিছে নেক্সট ICC এবাৰ 2025 ঘোষণা কৰা হৈছে আমাৰ জসপ্ৰীত বুমৰাহে পাইছে ক্ৰিকেটাৰ অফ দা ইয়েৰ মেন্স ক্ৰিকেটাৰ অফ দা ইয়েৰ আৰু লগতে টেষ্ট ক্ৰিকেটাৰ অফ দা ইয়েৰ দুইটা বঁটা পাইছে জসপ্ৰীত বুমৰা সদিও পৰীক্ষাত প্ৰশ্ন আৰু ওমেন ক্ৰিকেটাৰ অফ দা ইয়েৰ পাইছে এমিলিয়া কেৰ নিউজিলেণ্ডৰ এমিলিয়া কেৰ ৰাছেল হেহই ফ্লিণ্ট ট্ৰফি বুলি কোৱা হয় হেতু আৰু মেন্সৰটো তোমাৰ ছাৰ গেৰিফিল্ড সোবাৰ্ছ ট্ৰফি বুলি কোৱা হয় একিটা পাইছে বাকি ওডিআই ক্ৰিকেটাৰ অফ দা ইয়েৰ পাইছে আজমাতুল্লাহ ওমাৰজাই আফগানিস্তানৰ ওকে ঠিক আছে না বাৰু ঠিক আছে চাই ল'ব লাগিব তথাপিও পিডিএফ তোমাৰ চাই যদি ভুল আছে কাৰেক্ট কৰিম টি20 ক্ৰিকেটাৰ অফ দা ইয়েৰ পাইছে অৰ্শদীপ সিঙে ওকে মেন্স ইমাৰ্জিং ক্ৰিকেটাৰ অফ দা ইয়েৰ পাইছে কেমিন্দু মেণ্ডিছ মেন্স এছ'চিয়েট ক্ৰিকেটাৰ অফ দা ইয়েৰ পাইছে গেৰহেড ইৰাছমাছ যিবিলাক নন টেষ্ট প্লেয়িং কাণ্ট্ৰিজ আছে তাৰ ভিতৰত পাইছে নামিবিয়াৰ গেৰহাৰ্ড ইৰাছমাছে সেইবাবে ইমান গুৰুত্বপূৰ্ণ নহয় এইকেইটা মেইনকেইটা বেছি গুৰুত্বপূৰ্ণ ওডিআই ওমেন পাইছে স্মৃতি মন্ধানা টি20 পাইছে এমিলিয়া কেৰে ওকে তাৰপিছত তোমাৰ এইকেইটা আছে তেনেকৈ ঈশা ওজাই পাইছে ঈশা ওজা ইউএইৰ হয় ইউএইত দলৰ হৈ খেলে কিন্তু ইণ্ডিয়ান অৰিজিনেল হয় তেওঁ পাইছে ওমেন্স এছ'চিয়েট প্লেয়াৰ অফ দা ইয়েৰ এনৰিড ডাৰ্কছন চাউথ আফ্ৰিকাৰ ইমাৰ্জিং ক্ৰিকেটাৰ পাইছে আম্পায়াৰ পাইছে ৰিচাৰ্ড ইলিংৱৰ্থ ওকে নামটো এটা ওলোৱা নাই ৰিচাৰ্ড ইলিংৱৰ্থ তেওঁক দিয়া হৈছে এবাৰৰ আম্পায়াৰ অফ দা ইয়েৰ এৱাৰ্ড নেক্সট অস্কাৰ গুৰুত্বপূৰ্ণ ওকে অস্কাৰ বেষ্ট পিকচাৰ পাইছে অনুৰা বেষ্ট ডাইৰেক্টৰ পাইছে শ্বন বেকাৰ অনুৰাৰ কাৰণে বেষ্ট এক্টৰ পাইছে এড্ৰিয়ান ব্ৰডি ব্ৰুটেলিষ্টৰ কাৰণে অনুৰাৰ কাৰণে বেষ্ট এক্ট্ৰেছ পাইছে মাইক মেডিসন ওকে এইকেইটা বিশেষকৈ গুৰুত্বপূৰ্ণ ইণ্টাৰনেশ্যনেল ফিচাৰটো গুৰুত্বপূৰ্ণ এই পাইছে আই এম ষ্টিল হিয়াৰ ব্ৰাজিলে ঠিক আছে বাকী এইখিনি বাৰু মানে নাভাবোঁ APSC পৰীক্ষাত আহিব বুলি কিন্তু এইকেইটা আহিব পাৰে বা এনেকৈ মেথছ কৰিব দিব পাৰে কোনটো হৈছে কোনটো নাই হোৱা শুদ্ধ কোনটো নাই হোৱা বুলি আহিব পাৰে জ্ঞানপীঠ বঁটা দিয়া হৈছে এবাৰ বিনোদ কুমাৰ শুক্লা ওকে হিন্দী পয়েট হয় নভেলিষ্ট হয় বিনোদ কুমাৰ শুক্লা তেওঁক দিয়া হৈছে 59 জ্ঞানপীঠ বঁটা তেওঁ লিখিছে কিছুমান গুৰুত্বপূৰ্ণ কিতাপ
लगभग जय हिंद नौकर की कमीज दीवार में एक खिड़की रहती थी এইবিলাক তেওঁৰ দ্বাৰা লিখিত কিতাপ তেওঁ সাহিত্য একাডেমি বঁটা পাইছিল 1999 ত এবাৰ পাইছে জ্ঞানপীঠ বঁটা বিনোদ কুমাৰ শুক্লা ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ তেওঁ ৰিসেন্টলি ঘোষণা কৰা হৈছে এখন এটো দিয়া হয় তোমাৰ অনুবাদ সাহিত্যৰ কাৰণে মানে অন্য ভাষাৰ কিতাপ যেতিয়া ইংৰাজীলৈ অনুবাদ কৰে সেই তেনেকুৱা কিতাপক দিয়া হয় ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ আৰু ইংলিছত যেটো হেটো মেইন বুকাৰ প্ৰাইজ এটো আৰু তোমাৰ এবাৰ দিছে কাক এবাৰ দিছে হাৰ্ট ল্যাম্প এটো ইন্ডিয়ান অৰিজিনৰ ৰাইটাৰ হয় কানাডাৰ ৰাইটাৰ আছিল দীপা বস্তি তেওঁৰ কিতাপখন অনুবাদ কৰিছে কেবাটাও গল্প সংকলন কিতাপ হাৰ্ট ল্যাম্প বাই বানু মুস্তাক ওকে অতি গুৰুত্বপূৰ্ণ ট্ৰান্সলেটেড ফ্ৰম দ্য বুক অফ বা ৰাইটিংস অফ দীপা বস্তি কানাডাৰ ৰাইটাৰ হয় তেওঁ লেখাবিলাক অনুবাদ কৰি এখন কিতাপ পাবলিছ কৰা হৈছিল পেঙ্গুইনৰ দ্বাৰা 2005 চনৰ পৰা চলি আহিছে বুকাৰ প্ৰাইজ 1969 ৰ পৰা চলি আহিছে আৰু বুকাৰ প্ৰাইজ যেটো আছিল মেইন বুকাৰ প্ৰাইজটো 2025 ত ঘোষণা কৰা হোৱা নাই এতিয়ালৈকে 2024 ত পাইছিল অৰবিটেল বাই সামান্থা হাৰ্বে ওকে অৰবিটেল বাই সামান্থা হাৰ্বে এটো গুৰুত্বপূৰ্ণ সুধিব পাৰে বুকাৰ প্ৰাইজ বুলি ক'লে সামান্থা হাৰ্বে আৰু ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বুলি ক'লে হ'ব হাৰ্ট ল্যাম্প দুটা বেলেগ সৰু কিছুমান গুৰুত্বপূৰ্ণ কাৰেন্ট এফেয়াৰ্স এবুল প্ৰাইজ এটো ম্যাথমেটিক্স ফিল্ডত দিয়া হয় ম্যাথমেটিক্সৰ নোবেল প্ৰাইজ বুলি কোৱা হয় এবাৰ পাইছে মাসাকি কাচিৱাৰা কে জাপানৰ ম্যাথমেটিচিয়ান মাসাকি কাচিৱাৰা পাইছে এবাৰৰ এবুল প্ৰাইজ ইণ্ডিয়ান আমেৰিকান মিউজিচিয়ান চন্দ্ৰিকা টেণ্ডনে পাইছে গ্ৰেমি এৱাৰ্ড ফৰ দ্য নোবেল ত্ৰিবেণী কে চন্দ্ৰিকা টেণ্ডন ত্ৰিবেণী কাৰণে পাইছে গ্ৰেমি এৱাৰ্ড ৰশ্মি নাদ্দাৰ মালহোত্ৰা তেওঁ টপ 10 গ্লোবেল ৰিস্ক লিষ্ট এখনত স্থান পাইছে ইণ্ডিয়ান অৰিজিনৰ হয় আৰু মানে তাতকে ধনী মহিলাৰ ভিতৰত পাইছে তেওঁ চেয়াৰ পাৰসন হয় HCL টেকনলজিজৰ কে ইণ্ডিয়ান অৰিজিনৰ ৰশ্মি নাদ্দাৰ মালহোত্ৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা এৱাৰ্ড পাইছে প্ৰেষ্টিজিয়াছ ডিজিটেল ট্ৰান্সফৰমেশ্যন এৱাৰ্ড 2025 কে সেন্ট্ৰেল বেংকিং লণ্ডনে দিয়ে এটো পাইছে ৰিজাৰ্ভ বেংক হদিও পাই কোনটো বেংকে পাইছে বুলি ইণ্ডিয়া তো ৰিজাৰ্ভ বেংকে পাইছে এবাৰ সৰস্বতী সন্মান 2024 ঘোষণা কৰা হৈছে ৰিসেন্টলি 2025 ত পাইছে কোনে ভদ্ৰেশ দাস নামৰ সংস্কৃত স্কলাৰজনে এতিয়া হওক কিছুমান গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স অফ নেশনেল লেভেল ইউনিয়ন বাজেট ঘোষণা কৰা হৈছে তাৰ হাইলাইট কিটা হৈছে কি 12 লাখ টকালৈকে টেক্স দিব নালাগে 12.75 মান হ'ব যদি আমি হেৰিবিলাক ধৰো ডিডাকচন বিলাক ধৰিলে 12 লাখলৈকে 12.75 মান 12 লাখলৈ ধৰা হয় দিয়া হ'ব টেক্স ৰেহাই ওকে তোমাৰ ঘোষণা কৰা হৈছে প্ৰাইম মিনিষ্টাৰ ধন ধন্য কৃষি যোজনা এটা তোমাৰ এটা 6 ইয়াৰ মিছন লোৱা হৈছে সেলফ ৰিলায়েন্স আনিবৰ কাৰণে তুৰ উৰদ মসুৰ এইবিলাক ক্ষেত্ৰত ডাইলৰ মানে আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিবৰ কাৰণে ভাৰতে নিজে যাতে প্ৰডিউস কৰিব পাৰে বেলেগৰ পৰা আনিব নালাগে ওকে তেনেকুৱা ক্ষেত্ৰত এটো মিছন লোৱা হৈছে নিউক্লিয়াৰ এনাৰ্জি ডেভেলপমেন্টৰ ক্ষেত্ৰত কি হৈছে আগতে তোমাৰ সিভিল এৰিয়াৰ ওচৰ পাজৰ নিউক্লিয়াৰ প্ল্যান্ট বনোৱাৰ কোনো তেনেকুৱা হেৰি নাছিলে সুবিধা নাছিলে বা অনুমতি নাছিলে এতিয়া তোমাৰ অলপ চেঞ্জ হ'ব ইয়াত অনা হৈছে সিভিল লায়াবিলিটি ফৰ নিউক্লিয়াৰ ডেমেজ এক্ট তাৰ মানে কি হ'ব সিভিল লায়াবিলিটি কেতিয়া হ'ব যেতিয়া ওচৰত যদি নিউক্লিয়াৰ প্লান্ট থাকে তাৰ পাছ দিকা ৰেডিয়েশন নিৰ্গত হয় ওকে তেতিয়াহে হ'ব তো হেতু কাৰণে অলপমান চেঞ্জ হ'ব ওকে যেটো আগৰ 1962 এক্ট আছিল এটমিক এনাৰ্জি এক্ট তাত অলপ চেঞ্জ কৰি এতিয়া হয়তো সৰু প্লান্ট জায়গা বনাবলৈ উদ্দেশ্য লৈছে ওকে মিছন লৈছে গভৰ্ণমেণ্টে আৰু নিউক্লিয়াৰ এনাৰ্জি মিছন উইথ এন এলোকেশন 20,000 crore rupeesৰ এটা চলি আছে যাৰ জৰিয়তে তোমাৰ স্মল মডুলাৰ ৰিয়েক্টৰ বনোৱা হ'ব টাৰ্গেটিং 5 অপাৰেশনাল SMRs by 2030 2033 লৈকে 5টা অপাৰেশনাল স্মল মডুলাৰ ৰিয়েক্টৰ বনোৱাৰ টাৰ্গেট লোৱা হৈছে ঠিক আছে হেখিনি ঘোষণা কৰা হৈছে এবাৰ ইউনিয়ন বাজেটত মেইনলি আৰু এটা স্লাইড আছে আৰ্টিকল 112 থাকে ইউনিয়ন বাজেট বুলি নাথাকে আমাৰ সংবিধানত তোমাৰ ফাইনান্সিয়েল ৰিপৰ্ট বুলি থাকে আৰু এবাৰ ফাইনান্সিয়েল ৰিপৰ্টত এখিনি কথা আছে লগতে একদম ৰিসেন্ট এটা নিউজ আহিছে যে ইণ্ডিয়াৰ জিডিপি টো ক্ৰছ কৰিছে জাপানক ক্ৰছ কৰি 4th পজিশন পাইছেগে আৰু যেটো তোমাৰ নমিনেল জিডিপি আছিল এজ পাৰ বাজেট হেতু হ'ব লাগিছিল 324 লাখ crore মানে এস্টিমেশন আছিল 324 লাখ crore কিন্তু অলৰেডি আমাৰ জিডিপি ক্ৰছ কৰিছে 349 লাখ crore ওকে তাৰ মানে যিখিনি এস্টিমেট কৰে তাতকে অলপ বেছি বাহি আৰু এটো হোৱাৰ লগে লগে দিস হেজ ক্ৰছড দা জিডিপি অফ জাপান ওকে জিডিপি মানে হৈছে কি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গোটেই দেশখনৰ ভিতৰত এক বছৰ যিমান তোমাৰ প্ৰডিউস হয় যিমান টকা উপাৰ্জন হয় উইদাউট মানে আমি খৰচটো বাদ নধৰি হেতু হৈছে জিডিপি আৰু নমিনেল জিডিপি হয় এটো নমিনেল কি হয় এটো কারেন্ট প্ৰাইসৰ ওপৰত কোনো ধৰণৰ ইনফ্লেশন মুদ্ৰাস্ফীতি ক্যালকুলেট নকৰাকে কারেন্ট প্ৰাইসৰ ওপৰত জিডিপি ক্যালকুলেট কৰিলে এটো হ'ব নমিনেল জিডিপি দিস ইজ দ্যাট ওয়াজ আৰু যদি বেলেগকে ধৰিলে বেলেগ হ'ব আৰু হেতু হিচাপত ইণ্ডিয়া এটা 4th পজিশন পাইছে কিন্তু এটো এটা এক্সুৱেল পিকচাৰটো তেনেকৈ নহয় একচুৱেলি কাৰণ ইণ্ডিয়াৰ পপুলেশ্যনো বহুত বেছি আৰু পপুলেশ্যন বেছি হলে অটোমেটিক্যালি জিডিপি টো বাঢ়িবই কিন্তু ৰেংক আমি চাব লাগিব ইন টাৰ্মছ অফ তোমাৰ কেপিটা পাৰ কেপিটা প্ৰতিজন মানুহৰ মূল্য কিমান ওকে ভাৰতৰ এজন মানুহৰ জীৱনৰ মূল্য গোটেই জীৱনটোৰ মূল্য তোমাৰ বৰ্তমান দিনত 2,43,297 ওকে 2,43,297 হৈছে ইণ্ডিয়াৰ পাৰ কেপিটা জিডিপি যেটো বহুত কম অন্য দেশৰ তুলনাত
ৰেংক হৈছে 136 মানে জীৱনৰ মূল্য এজন মানুহৰ ভাৰতৰ জীৱনৰ মূল্য বুলি ক'ব লাগিব 243297 ওকে কোনোবাই যে কিডনেপ কৰিলে এটা তুমি ক'ব পাৰা ইমান টকা ডিমান্ড কৰিবা মোৰ মূল্যটো ইমানে কিন্তু এটো এক্সেল পিকচাৰটো কিয় নহয় কাৰণ আৰু এটা কথা আছে ওয়েলথ ডিস্ট্ৰিবিউশনটো বহুত বেয়া ইণ্ডিয়াত ওকে টপ 1% মানুহৰ হাতত ওকে 40% মান তোমাৰ টকা আছে ভাৰতৰ আৰু টপ তলৰখিনি হাতত পইচা পাতি নাই সো হেতু কাৰণে এক্সেল হেইটো তোমাৰ জিডিপি পাৰ ক্যাপিটাল পৰা আহে মানে 4th ৰেংক টুৰ পৰা ইমান এক্সেল পিকচাৰ নোলায় তাৰপিছত তোমাৰ আৰু ঘোষণা কৰা আছে বাজেটত তোমাৰ জল জীৱন মিছন নেক্সট মান্থ হ'ব এইখিনি মিছনৰ আন্ডাৰত মই অলৰেডি ডিসকাস কৰিছো আগৰ ভিডিঅত নিউক্লিয়াৰ এনাৰ্জি মিছন হ'ব বিকশিত ভাৰতৰ গ্ৰীনফিল্ড এয়াৰপোৰ্ট দিছে বিহাৰক ওয়েস্টাৰ্ণ কোচি কেনেল প্ৰজেক্ট দিছে উড়ান উড়ে দেশকে আম নাগৰিক এটা কন্টিনিউ হ'ব ওকে তাৰপিছত তোমাৰ সমী ফান্ড 2 ৰিলিজ কৰা হ'ব স্পেশাল উইন্ডো ফৰ এফৰ্ডেবল এণ্ড মিড ইনকাম হাউচিং ডিপ টেক ফান্ড হ'ব ডিপ টেকনলজি কাৰণে ফান্ড ৰিলিজ কৰা হ'ব আৰু গুৰুত্বপূৰ্ণ ইয়াতে হ'ব এইকিটা ৰঙা যিকিটা মই কৈছো নতুন এইকিটা হৈছে জিন বেংক ফৰ ক্ৰপছ জাৰ্ম প্লেজম ওকে তোমাৰ লা শস্য মানে হেৰি ক'ব কাৰণে তাৰ ষ্টৰেজ টাইপ বনাব কাৰণে জিন বেংক হিচাপে তাত তোমাৰ অন্য হেৰি পৰাও ওকে মানে অকল সিডৰ পৰাই নহয় জেনেটিক যত থাকে সিগনেচাৰ থাকে এটা এজোপা গছৰ তো তেনেকুৱা ধৰণৰ পাৰ্ট অফ প্লেন্টস পাৰ্ট সিডস এবিলাকৰ পৰা গছজোপা সৃষ্টি কৰিব কাৰণে তেনেকুৱা ধৰণৰ জিন বেংক মানে গছৰ জিন ষ্ট'ৰ কৰা এটা বেংক হ'ব তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা লোৱা হৈছে জিন বেংক ফৰ ক্ৰপছ জাৰ্ম প্লাজম হেতু এটা প্ৰচেষ্টা লোৱা হৈছে বাজেটত ঘোষণা কৰা হৈছে নেশ্যনেল জিঅ স্পেশাল মিছন হৈছে আমাৰ গোটেই ল্যান্ড সার্ভে কৰা গোটে ইন্ডিয়াৰ ল্যান্ডখিনি সার্ভে কৰা যেবিলাক হোৱা নাই আৰু এটা ডিজিটাল ৰেকৰ্ড ৰখা হেতু হ'ব আন্ডাৰ জিঅ স্পেশাল মিছন ওকে জ্ঞান ভাৰতৰ মিছন এটা মই আগৰ ভিডিঅ'ত ডিসকাস কৰিছো যে পুৰণা যিবিলাক শাস্ত্ৰ আছে যিবিলাক বেয়া হৈ গৈছে বা একে জায়গাত নাই বহুত বেলেগ বেলেগ জায়গাত হিষ্টৰিটো হৈ আছে কোনোবা ইউনিভাৰ্চিটি কোনোবা লাইব্ৰেৰীত সেইখিনি কালেক্ট কৰি ডিজিটেলাইজেশ্যন কৰা এটা মিছন জ্ঞান ভাৰতৰ মিছন এবাৰ বাজেটত লঞ্চ হেৰি কৰা হৈছে ডিসকাস কৰা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ ফেক্ট যে এবাৰ আমাৰ নিৰ্মলা সীতাৰামন বিত্তমন্ত্ৰীয়ে বাজেটটো আৰম্ভ কৰাৰ আগতে এটা কোট কৈছিলে শ্ৰী গুৰুৰাজ আপ্পা ৰাও ওকে তেওঁ তেলেগু পয়েট হয় তেওঁ এটা পয়েট তেওঁ হে কবিজনৰ এটা ফেমাস কোট কৈছিলে এ কান্ট্ৰি ইজ নট জাস্ট ইটস সয়েল এ কান্ট্ৰি ইজ ইটস পিপল ওকে দেশ এখন অকল মাটি নহয় দেশ এখন ইয়াৰ নাগৰিক হে কোটটো কাৰ খুদিব পাৰে শ্ৰী গুৰুৰাজা আপ্পা ৰাও তামিল তেলেগু পয়েট হয় ওকে আৰু থিমটো আছিল এবাৰ সবকা বিকাশ টোটাল তোমাৰ 34.96 লাখৰ হেৰি হ'ব টোটাল ৰিসিপ্ট কিমান টকা আহিব হিমানখিনি টকা আহিব আৰু টোটাল এক্সপেন্ডিচাৰ হ'ব 50.65 লাখ এটা মানে ডেফিসিট বাজেট যিমান টকা আহিছে তাতকৈ যদি বেছি খৰচ কৰো এটা ডেফিসিট বাজেট হ'ব আহিব টকা ইমানখিনি আৰু খৰচ হ'ব 50 ওকে হেতু ডেফিসিট বাজেট সেইকাৰণে আৰু তোমাৰ টেক্সৰ পৰা আহিব তাতে 28.37 লাখ কৰ'ৰ টকা আহিব টেক্সৰ পৰা ডেফিসিট যেটো হ'ব এটা 4.4% হ'ব জিডিপি 4.4% অফ জিডিপি ইজ দা ডেফিসিট অফ দিস বাজেট ঠিক আছে সেখিনি গুৰুত্বপূৰ্ণ লগতে আৰু এটা গুৰুত্বপূৰ্ণ অসমক নামৰূপত এটা ইউৰিয়া প্লেন দিয়া হৈছে ঘোষণা কৰা হৈছে ওকে ইউৰিয়া প্লেন ক'ত হ'ব অসমৰ নামৰূপত হ'ব হেতু হেই হ'ব পাৰে আহিব পাৰে নামৰূপত ইউৰিয়া প্লেন এটা হ'ব আগৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ লিমিটেড আছে তো তাতে হয়তো এক্সটেনশন কৰিব তাতে সংযোগ কৰা হ'ব এটো RBI কাট কৰিছে ৰেপো ৰেট মানে যেটো হাৰত RBI অন্য বেংকক ইন্টাৰেষ্ট দিয়ে অন্য বেংকৰ লোন ললে অন্য বেংকে লোন ললে ইন্টাৰেষ্ট দিয়ে হেতু কয় ৰেপো ৰেট বুলি আৰু ৰেপো ৰেটটো দিয়া ৰিডিউস কৰে তেতিয়া হলে কি হয় বেংক বিলাকে বেছিকে টকা লব পাৰে RBI পৰা কাৰণ ইন্টাৰেষ্টটো কমকে দিব লাগিব তেতিয়া বেংকে অন্য মানুহকো ইন্টাৰেষ্ট কম ইন্টাৰেষ্টত লোন দিব পাৰিব তেতিয়া কি হয় ইনভেষ্টমেন্ট বাঢ়ে মানুহে ব্যৱসায় বিলাকে বেছিকে লোন লব বেংকৰ পৰা আৰু হেতু কেতিয়া পায় এটা ইনফ্লেচন বাঢ়ে ব্যৱসায় যাতে কমি নাযায় হেতু কাৰণে RBI মাজে মাজে ৰেপো ৰেট কাট কৰে আৰু এবাৰ কাট কৰিছে তোমাৰ 6.5 ৰ পৰা 6.25 লৈকে কাট কৰিছে হেতু 5 বছৰ পিছত কৰা হৈছে 25 পইণ্টস কাট কৰি 6.25 কৰা হৈছে হেতু ৰেপো ৰেটটো গুৰুত্বপূৰ্ণ ৰিভাৰ্স ৰেপো ৰেটটো গুৰুত্বপূৰ্ণ ৰিভাৰ্স ৰেপো ৰেটটো ইন্টাৰেষ্ট ৰেট হুইচ কমাৰ্শিয়েল বেংক ডিপোজিট देयर এক্সেস ফান্ডস উইথ দা সেন্ট্রাল বেংক যদি তোমাৰ FD নিচিনাকে পইচা ৰাখে RBI তেতিয়া বেংক বিলাকে কিমান পাব ইন্টাৰেষ্ট হেতু হৈছে ৰিভাৰ্স ৰেপো ৰেট হেতু গুৰুত্বপূৰ্ণ আৰু RBI বিষয়ে আমি জনাটো গুৰুত্বপূৰ্ণ 1935 এস্টাবলিশ বৰ্তমান চেয়াৰম্যান সঞ্জয় মলহোত্ৰা এটা নিউক্লিয়াৰ সাইন্টিষ্ট ঢুকাইছে ৰাজা গোপাল চিদাম্বৰম তেওঁ আছিল আমাৰ যেটো এটমিক এনাৰ্জি কমিশন তাৰ চেয়াৰম্যান আছিল 1993 পৰা 2000 চনলৈকে আৰু যেটো আমাৰ পোখৰণ টেস্টিং হৈছিল তাৰ তোমাৰ চিফ আৰ্কিটেক্ট আছিল তেওঁ পোখৰণ যেটো ফাৰ্স্ট নিউক্লিয়াৰ টেস্টিং অফ ইন্ডিয়া 1974 হৈছিল স্মাইলিং বুদ্ধা নামত ওকে
হেতু তোমাৰ তাৰ চিফ আৰ্কিটেক্ট আছিলে আৰু সাইন্টিফিক কন্ট্ৰিবিউটৰ আছিলে পোখৰণ 2 নিউক্লিয়াৰ টেষ্টৰ অপাৰেচন শক্তি যিটো নাম আছিলে নামকিটা গুৰুত্বপূৰ্ণ সো হেকিটা তেওঁ আছিলে মেইন মানুহ তেওঁ ঢুকাইছে ৰিসেন্টলি ৰাজা গোপাল চিদাম্বৰম তেওঁলোকে হদিও পাৰে ওকে তেওঁ চেয়াৰম্যান আছিলে এটমিক এনাৰ্জি কমিশনৰ প্ৰিন্সিপাল সাইন্টিফিক এডভাইজাৰ হিচাপে তেওঁ কাম কৰিছিল 2001 পৰা 2018 চনলৈকে ওকে তেওঁ এচিভমেন্ট খিনি এনেকে দি হদিও পাৰে কোনটো হয় কোনটো নহয় ভাৰত পোল নামৰ এটা কোলাবৰেটিভ সিস্টেম যত তোমাৰ ভাৰতৰ বিভিন্ন এজেন্সি বিলা সিকিউৰিটি এজেন্সিজ ওকে সিবিআই ৰ আইডি ইডি গুটেখিনি এটা সিস্টেমৰ পৰা ইনফৰমেশন লব পাৰিব বা হেতু কানেক্ট হ'ব তোমাৰ যেটো ইন্টাৰপোল আছে ইন্টাৰপোল টু ইন্টাৰনেশনাল পুলিশ অৰ্গানাইজেশন ইন্টাৰনেশনাল ক্ৰিমিনেল পুলিশ অৰ্গানাইজেশন তাৰ পৰা তেতিয়া কি হ'ব যদি অপৰাধী অন্য দেশলৈ পলাই গৈছে তেতিয়া ভাৰতৰ সিবিআই পুলিশ ৰ সকলোৱে সহায় লব পাৰিব তাৰ পৰা ওকে তো এটা কোন সিস্টেম বনোৱা হৈছে ভাৰত পোল that is a collaboration portal of state security agencies that will be connected to Interpol as well okay 7 জানুৱাৰী তাৰিখে লঞ্চ কৰা হৈছে Interpol তো মানে আগৰ পৰা আছে 1923 পৰা অষ্ট্ৰিয়া আছে এস্টাবলিশ হৈছিল অষ্ট্ৰিয়াত আৰু ইন্ডিয়া মেম্বাৰ আছে 1956 পৰা কিন্তু ইন্ডিয়াৰ সকলো এজেন্সি তাৰ লগত জড়িত নহয় তাৰ পৰা ইনফৰমেশন লব নোৱাৰে এটো হোৱাৰ পিছত কি হ'ব না সাধাৰণ পুলিশেও এটা ইনফৰমেশন লব পাৰিব ইন্টাৰপলৰ পৰা ওকে ইন্টাৰপলৰ বৰ্তমান তোমাৰ প্ৰেসিডেন্ট হৈছে আহমেদ নাসিৰ আল ৰাইসি ওকে 76 ৰিপাব্লিক ডে এবাৰ হৈ গল ওকে এবাৰ 76 থিম টু গুৰুত্বপূৰ্ণ স্বৰ্ণিম ভাৰত বিৰাসত আৰু বিকাশ গোল্ডেন ইণ্ডিয়া লিগেসি এণ্ড প্ৰগ্ৰেছ আৰু তাতে তোমাৰ হেৰি হয় প্ৰদৰ্শনী অসমতো সিলেক্ট নহল এবাৰ যোৱাবাৰ হোৱা নাছিলে যা সিলেক্ট কৰে সকলোকে দিব নিদিয়ে হেৰি কৰিবলৈ আৰু ইউপিএ এবাৰ পাইছে হাইয়েষ্ট টপ প্ৰাইজ মহাকুম্ভ প্ৰদৰ্শন কৰিছিলে ত্ৰিপুৰাই গুৰুত্বপূৰ্ণ খৰচি পূজা ফিচাৰ কৰিছিলে হদিও পায় খৰচি পূজা কোন ৰাজ্যৰ হয় ত্ৰিপুৰা হয় ওকে অন্ধ্ৰ প্ৰদেশে তেনেকুৱা উডেন টয়জৰ এটা খেল হেতু প্ৰদৰ্শন কৰিছিলে এটিকপ্পা বমালু সেকেন্ড আৰু থাৰ্ড পাইছে ত্ৰিপুৰা সেকেন্ড অন্ধ্ৰ প্ৰদেশে থাৰ্ড পাইছে আৰু তো মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স গুৰুত্বপূৰ্ণ ওকে তেওঁ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স তেওঁলোকে বেষ্ট টেবুলৰ আন্ডাৰ মিনিষ্ট্ৰিজ পাইছে মিনিষ্ট্ৰি আন্ডাৰ মিনিষ্ট্ৰি ব্লকৰ ভিতৰত ট্ৰাইবেল এফেয়াৰ্সে পাইছে বেষ্ট প্ৰাইজ তো জনজাতীয় গৌৰৱ বৰ্ষ তেওঁলোকে প্ৰদৰ্শন কৰিছিলে বাকি এজন চিফ গেষ্ট থাকে এবাৰ চিফ গেষ্ট আছে ইণ্ডোনেছিয়া প্ৰেসিডেন্ট প্ৰবাও সুবিয়ান্টো ওকে তেওঁ চিফ গেষ্ট অফ 76 ৰিপাব্লিক ডে 2025 থিমটো গুৰুত্বপূৰ্ণ কোনে প্ৰাইজ পাইছে গুৰুত্বপূৰ্ণ বন্তাৰা ইনোগ্ৰেট কৰিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 4 মাৰ্চ তাৰিখে এটো কি হয় এখন জু হয় তাতে কিন্তু বহুত ধৰণৰ হাইফাই ফেসিলিটি আছে আইসিইউ এমআৰআই সিটি স্ক্যান এবিলাকো কৰিব পাৰিব এনিমেলস বা জন্তুৰ কিবা বেমাৰ হয় এটো কোনে কৈছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ কৈছে ওকে ৰিলায়েন্স ফাউণ্ডেশ্যন অনন্ত আম্বানী ইনিচিয়েটিভ হয় তেওঁৰ youngest son মুকেশ আম্বানী বন্তাৰা কোট কৈছে গুৰুত্বপূৰ্ণ এটো জামনগৰ গুজৰাট কৈছে মুখ্য প্ৰধানমন্ত্ৰী ইনোগ্ৰেট কৰিছিল মাৰ্চ 4 তাৰিখে বিভিন্ন ধৰণৰ ভাল ফেসিলিটি থাকিব আৰু লগতে বন্তাৰা এটা এৱাৰ্ড পাইছে প্ৰাণী মিত্ৰ নেশনেল এৱাৰ্ড ওকে কোট হৈছে গুৰুত্বপূৰ্ণ বিশেষকে মোদী গৈছিলে মৰিশাছত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী গৈছে মৰিশাছৰ নেশনেল ডে 12 মাৰ্চ তাৰিখে পতা হয় 1968 ত মৰিশাছ তোমাৰ ইন্ডিপেন্ডেন্ট হৈছিলে হেদিনাখনি পতা হয় নেশনেল ডে আৰু তাতে গৈ প্ৰাইম মিনিষ্টাৰ আসলে চিফ গেষ্ট এটা সন্মান দিয়া হৈছে প্ৰাইম মিনিষ্টাৰ অৰ্ডাৰ অফ দা ষ্টাৰ এণ্ড কি অফ দা ইণ্ডিয়ান ওচেন ওকে হেতু গুৰুত্বপূৰ্ণ কিয় গৈছিলে গুৰুত্বপূৰ্ণ 12 মাৰ্চ তাৰিখ নেশনেল ডে গুৰুত্বপূৰ্ণ তাতে তোমাৰ এটা ইনিচিয়েটিভ ইনোগ্ৰেট কৰা হৈছে অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অফ পাব্লিক সাৰ্ভিস এণ্ড ইনোভেশন তাৰ যে সিভিল সাৰ্ভেন্ট থাকে সেইখিনি ট্ৰেইনিং দিবৰ কাৰণে তেওঁলোকে তাৰ থ্ৰুদি ভাৰতলৈ আহিব পাৰিব ভাৰতলৈ ট্ৰেইনিং ল'বই পাৰিব আৰু হেতু কাৰণে এটা ইনষ্টিটিউট বনোৱা হৈছে অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অফ পাব্লিক সাৰ্ভিস এণ্ড ইনোভেশন আৰু লগতে হেলথ চেণ্টাৰ বনোৱা হৈছে বিভিন্ন কমিউনিটি ডেভেলপমেন্ট প্ৰজেক্ট বনোৱা হৈছে ওকে হেতু ভাৰতে তাতে ইনভেষ্ট কৰিব পইচা পাতি দিব ওকে বহুত এবিলাক ডিপ্লোমেটিক ট্ৰেইনিং পঠাব মৰিশাছৰ ডিপ্লোমেট ভাৰতলৈ আহিব পাৰিব ওকে 500 মৰিশিয়ান সিভিল সাৰ্ভেন্টক ইণ্ডিয়া ট্ৰেইনিং দিব ওকে আৰু তাতে ট্ৰেইনিং ল'বৰ কাৰণে ভাৰতৰ সুষমা স্বৰাজ ইনষ্টিটিউট অফ ফৰেন সাৰ্ভিস তালৈ আহিব পাৰিব আৰু লোকেল কাৰেন্সিত ডিল কৰিব যে মৰিশাছ আৰু ইণ্ডিয়াৰ মাজত বিজনেছ ডিল হ'ব লগা হয় তাহলে লোকেল কাৰেন্সিত হেই কৰিব ডিল কৰিব কোঅপাৰেশন অফ স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজ দেখিনি আছে আৰু লগতে তাতে যাওঁতে আৰু এটা ইনিচিয়েটিভ মানে এক্সপান্ড কৰা হৈছিল আগতে এটা স্কিম চলি আহিছিল ইণ্ডিয়াৰ সাগৰ নামৰ ইনিচিয়েটিভ সাগৰ মানে হৈছে সিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইণ্ডিয়া ৰিজন ওকে তলৰ জিলা আমাৰ দেশ আছে ভাৰত মানে মহাসাগৰৰ লগত জড়িত তাৰ হবনে সকলোৰে উন্নয়নৰ কাৰণে এটা স্কিম ভাৰতে লৈছিলে সাগৰ ওকে এতিয়া হেতু মডিফাই কৰি বেলেগ এটা নাম মানে এটো অনা হৈছে মহাসাগৰ Mutual and holistic advancement of security and growth across regions. Eto full form to গুৰুত্বপূৰ্ণ হ'ব mutual and holistic advancement of security and growth across regions. Okay. বুজি মানে গুতে দেশবিলাকৰ মাজত এটা কোলাবৰেচন যে থাকে গ্লোবাল সাউথৰ হেতু কাৰণে এটো ইনিচিয়েটিভ লোৱা হৈছে প্ৰথমখন ভাৰ্টিকেল সি লিফ্ট ব্ৰিজ মানে এনেকা ডাং খাই যাব
এই দুখন ইপিনে ওপৰত লাং খাই যাব আৰু তলদিতে জাহাজ এটা পাৰ হৈ যাব যিখন আমাৰ দিখৌ নদীত আছিলে শিৱসাগৰ আগতে ব্ৰিটিছৰ দিনত এতিয়া বেয়া হৈ পৰি আছে তেনেকুৱা এখন দলং এখন প্ৰথমখন হৈছে সি ব্ৰিজ এই নদীত আছে আগৰ পৰা কিন্তু সি সাগৰত প্ৰথমবাৰ কাৰণে কৰা হৈছে ক'ত কৰা হৈছে তামিলনাডুৰ ৰামেশ্বৰমত ওকে ৰামেশ্বৰম তামিলনাডুত নিউ পাম্বান ৰেলৱে ব্ৰিজ এপ্ৰিলৰ 6 তাৰিখে ইনগ্ৰেট কৰা হৈছে প্ৰাইম মিনিষ্টাৰৰ দ্বাৰা এটো গুৰুত্বপূৰ্ণ হ'ব 2.07 কিলোমিটাৰ লেংথ হয় 17 মিটাৰ ওপৰলৈকে উঠিব পাৰে 17 মিটাৰ ওপৰলৈকে 5 মিটাৰ উঠিব পাৰে ঠিক আছে ৰামেশ্বৰম তামিলনাডুত এটো কৰা হৈছে ৰামেশ্বৰমটো ওৱান অফ দা 4 ধামস ওকে চাৰিটা ধাম আছে বদ্ৰীনাথ দ্বাৰকা পুৰী আৰু ৰামেশ্বৰম Memory of World Register যত তোমাৰ পুৰণা শাস্ত্ৰ গ্ৰন্থ এবিলাক তোমাৰ ষ্টৰ কৰা হয় তাতে ইউনেস্কোৰ এটো ইনিচিয়েটিভ হয় তাতে ভাৰতৰ ভগৱত গীতা আৰু নাট্য শাস্ত্ৰ ভাৰতমণি নাট্য শাস্ত্ৰ আৰু ভগৱত গীতা মহাভাৰতৰ হেখন ইনক্লুড দুখন কিতাপ ইনক্লুড কৰা হৈছে ওকে ভাৰতমণি আৰু নাট্য শাস্ত্ৰ আৰু ভগৱত গীতা ওকে ভাৰতৰ এটা 14 খন তেনেকুৱা গ্ৰন্থ তাতে ৰেজিষ্টাৰ হৈছে মেমৰি অফ দা ৱৰ্ল্ড ৰেজিষ্টাৰ না পুৰণা শাস্ত্ৰ গ্ৰন্থ আছে Next is Indus Water Treaty. Indus Water Treaty signed হৈছিল 19 September 1960 হে সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ প্ৰেসিডেন্ট আছিল আয়ুব খান তেওঁলোকৰ মাজত সাইন হৈছিল যে যিটো পানী যিখিনি পানী আহে ইন্দাসৰ পৰা ইন্দাস নদীখন ৰয় এফালে কাশ্মীৰ আছে এই সাইনাৰ পৰা তিব্বতৰ পৰা এনেকৈ ফৰ্ম হৈ হুমাইগে এটো ইয়াত টাৰ্নিং টু লৈ হুমাইগে আৰু ইন্দাসৰ যিবিলাক ট্ৰিবিউটাৰিজ আছে ট্ৰিবিউটাৰিজবিলাক ভাগ কৰা হৈছিল আৰু ভাৰতক 20% পানী দি বাকিখিনি 80% পানী পাকিস্তানে পাব বুলি হেতু সাইন কৰা হৈছিল ওকে আৰু পাকিস্তানৰ মেইন ৰিভাৰ হেখনে আছিল ইন্দাসৰ যিখন ইন্দাস আৰু ইন্দাসৰ ট্ৰিবিউটাৰিজ ৰবি বিয়াস সুতলেজ এইবিলাকে পানীৰ সোর্স আৰু এটো এতিয়া বন্ধ কৰি দিয়াৰ ফলত obviously আমাৰ শত্ৰু দেশ পাকিস্তানৰ বহুত মানে লোকসান হৈছে বুলি ভাবিব পাৰি এটা পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ সাইনটো গুৰুত্বপূৰ্ণ ডেটটো গুৰুত্বপূৰ্ণ কেতিয়া সাইন কৰিছিল কোনটো বেংকে থাৰ্ড পাৰ্টি মানে ব্ৰোকাৰ হিচাপে কাম কৰিছিল ওয়াৰ্ল্ড বেংকে ব্ৰোকাৰ হিচাপে কাম কৰিছিল ইন দিস ট্ৰিটি বিটুইন ইন্ডিয়া এণ্ড পাকিস্তান আৰু গুৰুত্বপূৰ্ণ ভাৰতক কোনখন নদীৰ পানী লবলৈ তাতে সিদ্ধান্ত লোৱা হৈছিল ভাৰতে লব পাৰিব ওয়েস্টাৰ্ণ যিখন পশ্চিম ফালে যিখন নদী গৈছে ইন্দাসৰ জেলাম সেনা সেই দুখন মেইনলি ট্ৰিবিউটাৰিজ আৰু ইন্দাসৰ যিটো পাৰ্ট ভাৰতত আছে সেই পাৰ্টটো পানী ইণ্ডিয়াই ইউটিলাইজ কৰিব পাৰিব বাকি ৰবি বিয়াস সুতলেজ এইখন নদী পানী পাকিস্তানলৈ যাব ওকে ভাৰতৰ জেলাম সেনা এইবিলাক নদী তোমাৰ যদিও ডেম আছে ইন্দাস নদীৰ ওপৰত যেটো ইন্দাস নদীৰ পাৰ্ট আছে ইণ্ডিয়াৰ ভিতৰত তাত কোনো ডাঙৰ ডেম নাই হেতু কাৰণে তোমাৰ যদিও এতিয়া বন্ধ কৰিছে টিটিটো আৰু পাকিস্তানলৈ পানী নপঠোৱাৰ সিদ্ধান্ত লৈছে কিন্তু সম্পূৰ্ণৰূপে এতিয়াও ডেম যেহেতু নাই ডাঙৰ ডেম ষ্টপ কৰি দিব নোৱাৰে এটা সময়ত তোমাৰ পানীটো ৰিলিজ কৰিবই লাগিব Okay, so এখিনি গুৰুত্বপূৰ্ণ আৰু এটা তোমাৰ পাৰ্মানেন্ট ইন্দাস কমিশন থাকে PIC নামৰ পাৰ্মানেন্ট ইন্দাস কমিশন থাকে তাৰ দুজন কমিশনাৰ ইন্দাস কমিশনাৰ বৰ্তমানৰ এটো গুৰুত্বপূৰ্ণ হ'ব বৰ্তমানৰ ইণ্ডিয়াৰ কমিশনাৰ নাম হৈছে ওৰাং লাল পাল হৈছে বৰ্তমান ইণ্ডিয়াৰ পাৰ্মানেন্ট ইন্দাস কমিশনৰ কমিশনাৰ পাকিস্তানৰ তেনেকৈ এজন আছে বাকি তোমাৰ সেন্ট্ৰেল ৱাটাৰ কমিশনাৰটো এপইন্ট কৰে তেওঁ এইটা গুৰুত্বপূৰ্ণ ফেক্ট ওকে বাকি ইন্দাস নদীৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ ইন্দাস নদীৰ ক'ৰ উৎপত্তি হৈছে তোমাৰ কোন দখৰ টাৰ্ন লৈছে হেতু গুৰুত্বপূৰ্ণ আৰু তোমাৰ হেৰি এই তাৰ ট্ৰিবিউটাৰিজ বিলাক কোন ক'ৰ পৰা কলে গৈছে হেখিনি গুৰুত্বপূৰ্ণ ওকে হেখিনি চাব পৰা তাতে ওয়াক এমেন্ডমেন্ট বিল এটো মুসলিম যেটো প্ৰপাৰ্টি ল ওকে তাত কি হয় যদি কিবা মাটি কোনো মছজিদৰ কাৰণে দান কৰিছে বা মুছলিমৰ ধৰ্মীয় অনুষ্ঠানৰ কাৰণে দান কৰিছে হে মাটিটো আৰু কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব কোনেও ওকে হে মাটিটো কোনো বিকিবও নোৱাৰিব আৰু এটো গভৰ্ণমেণ্টেও ইচ্ছা কৰিলেও তাতে কোনো ধৰণৰ এষ্টাব্লিশমেন্ট বনাব নোৱাৰিব ভাঙিব নোৱাৰিব আৰু ওয়াকফ এটা নিজৰ এটা বোৰ্ড আছে সেন্ট্ৰেল ওয়াকফ কাউন্সিল আছে ওকে ষ্টেটৰ আন্ডাৰত ষ্টেট ওয়াকফ বোৰ্ডছ আছে এটো 1995 ত এষ্টাব্লিশ হৈছিল সেন্ট্ৰেল ওয়াকফ কাউন্সিল তেওঁলোকৰ নিজৰ কিছুমান ল আছে তেওঁলোকে আকৌ এভিকশন নটিছ পঠাব পাৰে সাপোজ কোনবা এটা ওয়াকফ প্ৰপাৰ্টিত বেলেগ মানুহ আছে তাত তেওঁলোকে নটিছ পঠাব পাৰে খালি কৰিব কাৰণে বা ভাড়া দিব কাৰণে ৰিসেন্টলি তামিলনাডুত এনেকুৱা ঘটনা ঘটিছিল এখন গাঁৱত বহুত বছৰ ধৰি মানুহ বাস কৰিছিল তাৰ পাছত তোমাৰ হেৰি এখন নটিছ গল ওয়াকফ কাউন্সিলৰ পৰা যে এইখিনি ওয়াকফ প্ৰপাৰ্টি হয় আৰু ইয়াৰ কাৰণে ভাড়া দিব লাগিব এতিয়া সেই বছৰ যে আছিল সেই বছৰ থকা ভাড়াটো তেওঁলোকে দিব লাগিব এই কাৰণে তেওঁলোক বহুত বিমূৰত পৰিছিল আৰু বিতৰ্কতা সৃষ্টি হৈছিল ওকে তাৰ পাছত তোমাৰ এতিয়া ৰিসেন্টলি কি হৈছে এটা বিল অনা হৈছে এমেন্ডমেন্ট বিল অনা হৈছে যাৰ ফলত যাতে গভৰ্ণমেণ্টে হস্তক্ষেপ কৰিব পাৰে ওয়াকফ কাউন্সিলৰ যিলা সিদ্ধান্ত আছে ডিসপিউট আছে মেইনলি যিলা তোমাৰ বিতৰ্ক হৈছে সো হেবিলাক যাতে হেৰি কৰিব পাৰে গভৰ্ণমেণ্টে সলভ কৰিব পাৰে বা বস্তুটো কোৰ্টলৈ যাতে যায় হেতু কাৰণে এনেকুৱা বিল অনা হৈছে আৰু যাৰ ফলত কি হ'ব যেটো মেইনলি যে ফাইনান্স পাৰ্ট আছে ওয়াকফ প্ৰপাৰ্টি বিলাকৰ পৰা যেটো পইচা উপাৰ্জন হয় মছজিদ বিলাকৰ পৰা হেতু কোট যায় কেনেকৈ যায় কোনো নাজানে গভৰ্ণমেণ্টে হেতু মানে কোনো ট্ৰান্সপাৰেন্সি নাই সো হেতু ট্ৰান্সপাৰেন্সি আহিব
হেতু এটা পজিটিভ দিক আছে কিন্তু লগতে বিৰোধী এটো হেৰিও কৈছে যে এটো ফলত মানে অলপমান তেওঁলোকৰ মানে ধৰ্মীয় স্বাধীনতাটো খৰ্ব কৰাৰ এটা মানে হেৰি হৈছে ওকে অভিযোগ এটা উত্থাপন হৈছে ঠিক আছে বাকি তোমাৰ এটো কোনটো ওকে বাকি এটো কোন সভাত কিমানটা ভোট পালে এটো গুৰুত্বপূৰ্ণ 288 টা লোকসভাত 288 for 232 against okay 288 for 232 against pale vote in favor of mane basically in favor of pale aru kun tarikhe pass asile lokobhat april 3 tarikhe rajya sabhat april 4 tarikhe pass hol aru president sign korile april 5 tarikhe okay rajya sabhat tomar 95 members no 128 members have 4 vote korile 128 members have 4 aru 95 members against vote korisile in rajya sabha lokabha 288 for 232 against ঠিক আছে সো এখিনি গুৰুত্বপূৰ্ণ ফ্যাক্ট ডেট টু গুৰুত্বপূৰ্ণ 1995 এস্টাবলিশ হৈছিল ওয়াক এক্টৰ জৰিয়তে সেন্ট্ৰেল ওয়াক কাউন্সিল ওকে স্টেটুটৰী বডি হয় আন্ডাৰ মিনিষ্ট্ৰি অফ মাইনৰ এফেয়াৰ্স সো এটো এটা চেঞ্জ আহিছে Next, Indus Authority Hall, Work Council Hall. It is similar again, very important. I could take it about good to Poika Cosmo, I have Hambana both bases. Similar agreement signed like that Bangladesh Liberation War 1971-72, 71 India, Pakistan, whole way, Pakistan 90,000 Pakistani soldier. Nizor ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিলে আৰু তাৰ ফলতে সাইন হৈছিলে সিমলা এগ্ৰিমেন্ট যেটো মানে পাকিস্তানে হৰাৰ পাছত এটো সাইন কৰিছিলে আৰু কোনে সাইন কৰিছিলে ইন্দিৰা গান্ধী আৰু তেতিয়া জুলফিকাৰ আলী ভুট্টো আছিল প্ৰেসিডেন্ট পাকিস্তানৰ সাইন কৰা ডেটটো গুৰুত্বপূৰ্ণ 2 জুলাই 1972 তো সাইন কৰিছিলে ওকে আফটাৰ 1971 war was ended আৰু হেতু ফলত কি হৈছিলে যেটো যিখিনি সৈন্য আত্মসমৰ্পণ কৰিছিলে ভাৰতে কৰায়ত কৰি ৰাখিছিলে 90000 হেখিনি ৰিলিজ কৰিছিলে লগতে ভাৰতে বহুত মাটিও অকুপাই কৰিছিলে পিওকে বিশেষকৈ বহুতখিনি ভিতৰলৈ হুমাই গৈছিলে আৰু পাছত কিন্তু হেখিনি এটো এগ্ৰিমেন্টৰ জৰিয়তে আকৌ এই দিছিলে এটা বহুতে এটো হেৰি কৰে মানে অভিযোগ কৰে যে এটো তেতিয়া এই দিব নালাগিছিলে আৰু ডিমান্ড কৰিব পাৰিলেহেঁতেন যেহেতু ভাৰত জিকিছিলে কিন্তু এই দিয়াটো ভুল হৈছিলে ওকে কিন্তু আৰু এটা দিখো আছে যে পিওকে যেটো আমি কৈ থাকো যে বহুতে কৈ থাকে যে পিওকে তো ভাৰতৰ হয় পিওকে লৈ ল'ব লাগে কিন্তু পিওকে তো লৈ ল'লে হয়তো ভৱিষ্যতে ভাৰতৰ বেছিকে প্ৰবলেমে বেছি হ'ব ওকে মুৰৰ কামৰণে বেছি হ'ব কাৰণ মানুহখিনি যদি সাপোৰ্ট নকৰে তেনেকুৱা দেখো জেগা লৈ ওকে হেতু মানে ইনে সব পইচা পাতি ভাৰতৰ মানে যেটো টকা পইচা খৰচ কৰাটোহে বেছি হ'ব বুলি ভাবিব পাৰি ওকে সো 1971 তেতিয়া হেৰি হৈছিল আৰু লগতে আৰু এটা বস্তু আহিছিলে তেতিয়া লাইন অফ কন্ট্ৰোল লাইন অফ কন্ট্ৰোল আহি গৈছিলে আৰু সেই লাইন অফ কন্ট্ৰোলৰ যদি কিবা বিতৰ্ক হয় এটো সিদ্ধান্তৰ মত এটো এগ্ৰিমেন্টৰ মত এটা সিদ্ধান্ত লোৱা হৈছিলে যে ইণ্ডিয়া আৰু পাকিস্তানত থকা লাইন অফ কন্ট্ৰোল যায় এফালে পিওকে আছে এফালে আমাৰ কাশ্মীৰ আছে আৰু তাৰ যদি কিবা বিতৰ্ক হয় কোনো থাৰ্ড পাৰ্টি তাতে হস্তক্ষেপ কৰিব নোৱাৰিব ভাৰত আৰু পাকিস্তান নিজে এটো সমাধান কৰিব ওকে এটো গুৰুত্বপূৰ্ণ চিজফায়াৰ লাইন ডিসেম্বৰ 17 ডিসেম্বৰ 16 17 তেতিয়া সাৰেন্ডাৰ কৰিছিলে হেতু সময় তাৰ পাছত এগ্ৰিমেন্টৰ পিছত হৈছিলে ওকে থাৰ্ড পাৰ্টি থাকিব নোৱাৰিব কোনো ধৰণৰ ইন্টাৰফেৰেন্স থাকিব নোৱাৰিব ডেটটো গুৰুত্বপূৰ্ণ কোনে কোনে সাইন কৰিছিলে গুৰুত্বপূৰ্ণ ওকে কি হৈছিলে গুৰুত্বপূৰ্ণ Again, another important current affairs for APSC prelims 2025 is Operation Sindoor. আহিব এটা প্ৰশ্ন এক্সপেক্ট কৰিব পাৰা বিশেষকৈ কি অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল হেকিন হদিও পায় কাৰণ বাকি ডিটেইল খিনি অলপমান ডাউট হৈ আছে কোনোবাই কৈছে জেট ইন্ডিয়ান জেট পৰিছিলে ইন্ডিয়ান জেট নাই পৰা হেবিলাক পৰীক্ষাত প্ৰশ্ন নাহেও আহিব সাইন্টিফিক টাৰ্ম বিলাক টেকনলজিক্যাল টাৰ্ম বিলাক আহিব পাৰে ওকে আৰু কোড ষ্ট্ৰাইক কৰিছে ডেটটো গুৰুত্বপূৰ্ণ 7 মে তাৰিখে কৈছিলে হেনাখনি অপাৰেচন অভ্যাস নামৰ এটাও মক ড্ৰিল কৰাৰ কথা আছিলে ওকে আৰু তেতিয়া মক ড্ৰিলৰ হলনি এক্সুৱেল অপাৰেচনে হৈ গল আৰম্ভ 7 মে তাৰিখে কৈছিলে তাতে কি মেইনলি আমাৰ ইণ্ডিয়াৰ ৰাফাল ফাইটাৰ জেট ইউজ কৰি এখন ফ্ৰান্সৰ পৰা লোৱা হৈছিলে ওকে ফ্ৰান্সৰ ডাসাল্ট কোম্পানীৰ পৰা বনোৱা ৰাফাল জেট লোৱা হৈছিলে আৰু ৰাফালৰ লগত লাগি থাকে তোমাৰ স্কেল্প ইজি মিসাইল এয়াৰ লাঞ্চ ক্ৰুইজ মিসাইল হয় 560 কিলোমিটাৰ ৰেঞ্জৰ স্কেল্প ইজি মিসাইলস ইউজ কৰিছিলে আৰু তাৰপিছতে ব্ৰহ্মোস ক্ৰুইজ মিসাইল আছে ব্ৰহ্মোসটো গুৰুত্বপূৰ্ণ অলৰেডি মই ডিসকাস কৰিছো আগত স্লাইডত ব্ৰহ্মোস ব্ৰহ্মপুত্ৰ আৰু মস্কোভা ৰাছিয়া ইণ্ডিয়াৰ জইন্ট ভেঞ্চাৰ হয় হেতু তোমাৰ ইউজ কৰা হৈছিল সুপাৰসনিক মিসাইল ইউজ কৰা হৈছিল যে সেকেন্ড স্ট্ৰাইক আছিল ইণ্ডিয়া প্ৰথম দিনাখনি ৰাফাল গৈছিল পাছত তোমাৰ ব্ৰহ্মোস ক্ৰুইজ মিসাইল লঞ্চ কৰি পাকিস্তানৰ বহুতখিনি জায়গাত ৰাওলপিণ্ডি কৰাচী লাহোৰ এইবিলাক জায়গাত স্ট্ৰাইক কৰা হৈছিল ওকে কৰাচীত কৈছিলে নাই দাও যে লাহোৰ আৰু ৰাওলপিণ্ডিত কৰাটো হয় আৰু তাৰপিছত এইটো গুৰুত্বপূৰ্ণ যেটো ডিফেন্স সিস্টেম পাকিস্তানে বহুতখিনি ড্ৰোন পঠাইছিলে সেই ড্ৰোনখিনি তুৰ্কিছ ড্ৰোন পঠাইছিলে সেইখিনি ধ্বংস কৰিবৰ কাৰণে ভাৰতে ইউজ কৰিছিলে সুদৰ্শন বা S400 ট্ৰিম্প এয়াৰ ডিফেন্স সিস্টেম এটো ইজৰাইল ৰাছিয়ান মেড সিস্টেম হয় ৰাছিয়ান মেড সিস্টেম এটো ইউজ কৰিছিলে
S-400 Triumph Air Defense System তাৰ নামটো গুৰুত্বপূৰ্ণ সুদৰ্শন ওকে উল্টাকে হলিও পায় এনেকে হলিও পায় সুদৰ্শনৰ ফুল ফৰ্মটো কি হয় কোৰ হয় ৰাছিয়ান মেড হয় হেতু ইউজ কৰি ভাৰতে পাকিস্তানৰ যিখিনি ড্ৰোন আছিল হেখিনি কাম তেহেতৰ মানে বিফল কৰিছিল যে উদ্দেশ্য লৈ আহিছিল বিফল কৰিছিল আৰু হাৰপ সুইচাইড ড্ৰোন ইউজ কৰিলে তো লাহোৰৰ এয়াৰবেজ ধ্বংস কৰিছিল ওকে তাত তোমাৰ ড্ৰোনৰ জৰিয়তে মানে ব্লাষ্ট কৰাইছিলে সেই ব্লাষ্ট কৰা ড্ৰোনটোৰ নাম হৈছে হাৰপটো ইজৰাইলৰ হয় হাৰপটো ইজৰাইল এৰোস্পেচ লিমিটেডৰ হয় S-400 টো ৰাছিয়াৰ হয় তো কোনখন দেশৰ কি হয় এটো গুৰুত্বপূৰ্ণ স্কেলপ ইজি মিসাইলটো আৰু লগতে স্কেলপৰ লগতে AASM হেমাৰ বম AASM হেমাৰ বম ইউজ কৰিছে AASM ৰ ফুল ফৰ্মটো হৈছে তোমাৰ আৰ্মামেন্ট এয়াৰ সল মডুলাৰ মানে ফ্ৰান্স টাৰ্ম হয় ওকে এয়াৰ সল মানে ওপৰৰ পৰা মাটিলে মাৰিব মানে এয়াৰ টু সাৰফেস ওকে সো এটো ফ্ৰান্স টাৰ্ম হয় তাকে স্কেলপ ইজি মিসাইল হেতুটা আৰু লগতে AASM হেমাৰ বমস একিটা ন ৰাফেলৰ লগত থাকে ফ্ৰান্সে নিজে বনাই লগতে মানে পঠাইছে ফ্ৰী ওকে ফাইটাৰ জেটৰ লগত স্কেলপ মিসাইল আৰু AASM হেমাৰ বম ফ্ৰী পঠাইছিলে যেটো গুৰুত্বপূৰ্ণ একিটা যেকিটা গুৰুত্বপূৰ্ণ আৰু কোনে বনাইছে তো কোনো ইজৰাইল এৰোস্পেচ লিমিটেড আৰু ৰাছিয়াৰ তো নামটো নাই তেনেকে S-400 Triumph Air Defense System ৰাছিয়া বনাইছিলে আৰু ইম্পৰ্টেন্ট ভিজিনজাম সিপোৰ্ট ওকে কেৰালাৰ ভিজিনজাম কোৱালম নামৰ জায়গাত ওকে এটা সিপোৰ্ট বনোৱা হৈছে যেটো তোমাৰ প্ৰথম সেমি অটোমেটেড পোৰ্ট অফ ইন্ডিয়া ফাৰ্স্ট সেমি অটোমেটেড পোৰ্ট অফ ইন্ডিয়া এটো ইনগ্ৰেট কৰিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে মে 2nd মে 2 তাৰিখে এই বছৰ 2025 আৰু এটো বনাইছে তোমাৰ আদানী গ্ৰুপৰ আদানী ভিজিনজাম পোৰ্ট লিমিটেড প্ৰাইভেট লিমিটেডে তো বনাইছে কোড বনাইছে গুৰুত্বপূৰ্ণ কি হয় গুৰুত্বপূৰ্ণ ফাৰ্স্ট সেমি অটোমেটেড পোৰ্ট ইন দা কান্ট্ৰি ওকে আৰু তো এআই ডিফেন্স সিস্টেম থাকিব তাতে ট্ৰাফিক মেনেজমেন্ট সিস্টেম থাকিব ভেসেল ট্ৰাফিক মেনেজমেন্ট সিস্টেম ডেভেলপ কৰিছে IIT মাদ্ৰাছ এণ্ড মেৰিটাইম টেকনলজিজ প্ৰাইভেট লিমিটেড একিটা ইনষ্টিটিউটে ডেভেলপ কৰি দিছে এই সিস্টেমটো যাতে বস্তুটো সেমি অটোমেটিক হয় আৰু কোড কৰিছে কেৰালাৰ ভিজিনজামত Next, another important person who died recently is Jayanto Narlikar. They are established University Inter University Center for Astronomy and Astrophysics. IUCAA established Pune 1988. They are director of 2003 leke. They are Bharator Jikita Dango Honman Gutekni Paisile. Okay, Padma Bhukon Paisile, Padma Vibhukon, 2006 to highest civilian honor. Padma Vibhukon 2006 Paisile, Kolingo Prize 1986, Mahastra Bhusan 2010. Ekita Gurtopono Padma Vibhukon Bikeke 2006 Gurtopono. They are because state panel discussion ahibo pare. Jayanto Narlikar established Inter University Center for Astronomy. পদ্মভূষণ পো আইআই কিটা গুৰুত্বপূৰ্ণ তেওঁ কিতাপো লিখিছিলে বহুত কিখন সাহিত্য কানি বঁটাও তেওঁ পাইছিলে 2014 ওকে আৰু তেওঁ এখন ফেমাস কিতাপ হৈছে ধূমকেতু ওকে সায়েন্স ফিকশন ধূমকেতু ইজ ওয়ান অফ দা বুক অফ জয়ন্ত নাৰ্লিকাৰ ওকে ৰিসেন্টলি মে 20 তাৰিখে তেওঁ ঢুকাইছে এতিয়া হৈছে ইন্টাৰনেশ্যনেল কাৰেন্ট এফেয়াৰ্স AI summit এটা হৈছিলে ফ্ৰান্সত AI 3 নম্বৰ সামিট হৈছে আজিকালি AI summit AI গুৰুত্ব বহুত বেছি ওকে AI জৰিয়তে গোটেই পৃথিৱী মানে আধা আধি কাম এটা সঞ্চালন হ'বলৈ হৈছে আৰু এটা থাৰ্ড সামিট হৈছে প্ৰথম তোমাৰ হৈছিলে UK হৈছিলে তোমাৰ প্ৰথম 2023 ত সেকেন্ড হৈছিলে সাউথ কোৰিয়া সিউলত 2024 ত আৰু এতিয়া ৰিসেন্টলি তোমাৰ ফ্ৰান্সত হৈছে থাৰ্ড AI summit তাতে প্ৰাইম মিনিষ্টাৰ মোদী এটা সেশন Action Summit হৈছিল তাৰ আন্ডাৰত AI Action Summit হেতু তোমাক কো-শেয়াৰ কৰিছিলে along with France President Emmanuel Macron okay Emmanuel Macron and Prime Minister Narendra Modi of India jointly shared AI Action Summit okay আৰু কেতিয়া হৈছিল এটো গুৰুত্বপূৰ্ণ 10 পৰা 11 ফেব্ৰুৱাৰী তাৰিখলৈকে তাতে এটা এগ্ৰিমেন্ট সাইন কৰিছে গুৰুত্বপূৰ্ণ এগ্ৰিমেন্ট okay that is inclusive and sustainable artificial intelligence for people and the planet was signed by 58 countries except US and UK US আৰু UK নাই কৰা বাকি 58 টা কান্ট্ৰি তো সাইন কৰিছিলে inclusive and sustainable artificial intelligence for people and planet okay এটো গুৰুত্বপূৰ্ণ আৰু ইন্ডিয়া আৰু এটা গুৰুত্বপূৰ্ণ ইয়াৰ লগত জড়িত যে ইন্ডিয়াই নেক্সট AI সামিট হোষ্ট কৰিব 4th খন ইন্ডিয়াত হ'ব নৱেম্বৰৰ পৰা জানুৱাৰী নেক্সট জানুৱাৰী ভিতৰত নেক্সট AI সামিট হ'ব ক'ত হ'ব ইন্ডিয়াত হ'ব okay গোটেইটা ফেক্ট অতি গুৰুত্বপূৰ্ণ আৰু তাতে মেক্ৰন ফ্ৰান্সৰ প্ৰেসিডেন্টক তোমাৰ এটা গিফট দিছিলে ডক্ৰা আৰ্টৱৰ্ক okay ডক্ৰা আৰ্টৱৰ্ক এখন আৰ্ট এখন প্ৰধানমন্ত্ৰী মোদীয়ে এটা গিফট কৰিছিল মেটেল কাস্টিং আৰ্টৱৰ্ক okay ডক্ৰা আৰ্টৱৰ্ক কোন ৰাজ্যৰ লগত জড়িত এইটো সুধিব প্ৰশ্ন পৰীক্ষা ডক্ৰা আৰ্টৱৰ্ক okay তোমাৰ পিডিএফ টোত পাও ইনক্লুড কৰি দিম Next is Los Angeles wildfire এখন Pacific Palisades নামৰ জায়গাৰ পৰা okay বনজুই জ্বলিছিলে বনজুই তাতে পাহাৰত জুই লাগি হে জুইখিনি বেভাৰী হিলছৰ ফালে যত তোমাৰ হলিউড আছে হলিউডৰ ষ্টুডিও আছে সো হেফালে আহি বহুতখিনি ডাঙৰ মানে মানুহৰ ঘৰ জ্বলাইছিলে হি okay এটা বহুত দিন জ্বলি আছিল হেফালে আৰু পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ হৈ দিব পাৰে যেটো কোট আৰম্ভ হৈছিলে জায়গাখন নাম আছিল Palisades and Yoton তাৰ পৰা লছ এঞ্জেলছ ফালে আহিছিলে বেভাৰী হিলছৰ ফালে আহিছিলে okay আৰু কোনটো বতাহৰ কাৰণে জ্বলিছিলে জুইটো গুৰুত্বপূৰ্ণ সান্তা আনা উইন্ডছৰ কাৰণে
জুইটো লাগিছিলে আৰু এটা তাতে ভাইৰেল হৈছিলে খুব এটা পিংক ফায়াৰ ৰিটাৰ্ডেন্ট ইউজ কৰিছিলে গুলপীয়া ৰঙৰ জুই নুমুৱা কৰা এটা দ্ৰব্য ইউজ কৰিছিলে ওপৰৰ পৰা ছটিয়াই দিছিলে হেলিকপ্টাৰ আৰু জেটৰ জৰিয়তে আৰু হেতু কি হয় বস্তুটো হেতু একচুয়ালি নামটো ফসফেট বুলি কোৱা হয় ফসফেট ইজ এ মিক্সচাৰ অফ ওয়াটাৰ এমোনিয়াম ফসফেট এণ্ড আইৰন অক্সাইড okay water ammonium phosphate and iron oxide it is a pink fire retardant also known as phosphate আৰু জেনেৰেলি তোমাৰ ব্ৰোমিন ইউজ কৰা হয় ব্ৰোমিন ফ্লেম ৰিটাৰ্ডেন্ট ইউজ কৰা হয় কোনটো বুজিব পায় সায়েন্সৰ ৰিলেটেড প্ৰশ্ন আহিলে যে ফ্লেম ৰিটাৰ্ডেন্টত কোনটো গ্যাস ইউজ কৰা হয় তো ব্ৰোমিন ইউজ কৰা হয় জেনেৰেলি okay কিন্তু ইয়াত এটো ক্ষেত্ৰত ওয়াটাৰ এমোনিয়াম ফসফেট আৰু আইৰন অক্সাইড ইউজ কৰা হৈছিল লস এঞ্জেলছ ওয়াইল্ড ফায়াৰ ডেট টু এটা ইনক্লুড কৰা ডেট টু ইনক্লুড কৰিব লাগিব তো মাৰ্ক এটা ধলো মনত থাকিব তে Sunita Williams বহুত দিন ফসি আছিল লাগে ইন্টাৰনেশ্যনেল স্পেস ষ্টেচনত ওকে ISS তাতে গৈ প্ৰায় তোমাৰ 9 মান্থ 9 মাহ ধৰি তাতে সোমাইছিল লাগে তাতে তোমাৰ এতিয়া হেৰি কৰিব গৈছিল উদ্ধাৰ কৰিব কাৰণে গৈছিলে Starliner Boeing Starliner spacecraft Elon Musk ৰিকুৱেষ্ট কৰিছিল ডোনাল্ড ট্ৰাম্পে যে এটা উদ্ধাৰ কৰিব লাগে এই দুজন ব্যক্তি বহুত দিনতে ফসি আছেগে কোন আছে গুৰুত্বপূৰ্ণ সুনিতা সুনি উইলিয়ামছ আৰু সুনিতা সুনিটো নিকনেম বেৰি উইলমোৰ বেৰি উইলমোৰ বুটছ তেওঁৰ নিকনেম বেৰি উইলমোৰ আৰু সুনিতা উইলিয়ামছ লগৰৰ নামটো সাধাৰণতে মান প্ৰচাৰ হোৱা নাই গতিকে নামটো মনত এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে আৰু কোনখন জাহাজ গৈছিলে Boeing Starliner এয়াৰক্ৰাফ্ট স্পেচক্ৰাফ্টে উদ্ধাৰ কৰিছিলেগে ওকে আৰু তাতে তেওঁলোকৰ মানে 2024ত গৈছিলে 24ত গৈ তাতে কি বিজুতি হৈছিলে হেলিয়াম গ্যাস লিক হৈছিলে প্ৰপালচন সিস্টেম মেল ফাংচন হৈছিলে যাৰ ফলত 9 মাহ ধৰি প্ৰায় তাতে ফসি থাকিব লগা হৈছিলে ওকে আৰু কোন তাৰিখে আহি ল্যান্ড কৰিলে গুৰুত্বপূৰ্ণ ভাৰতত ওয়াৰ্ল্ডত আহি গালফ অফ মেক্সিকোৰ ওচৰত আহি তেওঁলোক পৰিছিলেহি ফ্লোৰিডাৰ মাৰ্চৰ 18 তাৰিখে 2025 ওকে সাকসেসফুল ল্যান্ডিং অন মাৰ্চ 18 2025 okay international space station যেটো মই ডকিংৰ কথা কৈছিলো ডকিং কৰি যেটো চেষ্টা কৰা হৈছে ভাৰতৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ এটা চেষ্টা ৰাছিয়া জাপান ইউৰোপ কানাডা আৰু USA তেওঁলোকে কৰিছিল 1998ত আৰু তেনেকৈ ডকিং কৰি বনাইছিলে ইন্টাৰনেশ্যনেল স্পেস ষ্টেচন okay যেটো তোমাৰ পৃথিৱীৰ পৰা 400 কিলোমিটাৰ ওপৰত আছে okay আৰু এভৰি 90 মিনিটছত গোটেই পৃথিৱীখন এপাক মাৰি দিয়ে ইমান এই জোৰত যায় মানে ঠিক আছে সো এইখিনি দেগিখন গুৰুত্বপূৰ্ণ দেগিখনৰ লগতে বেকেটত দিয়া আছে তোমাৰ যেইখন যেকিটা তেওঁলোকৰ স্পেস এজেন্সি আছে নাসা হৈছে USA ৰসকসমছ হৈছে ৰাছিয়াৰ জাক্সা জাপানৰ ESA ইউৰোপিয়ান স্পেস এজেন্সি ইউৰোপৰ আৰু কানাডাৰ তোমাৰ কানাডিয়ান স্পেস এজেন্সি CSA একিটা লগ লাগি ISS হেৰি কৰিছিল সিস্টেম লঞ্চ কৰিছিল 1998ত এনেকৈ প্ৰশ্ন আহিব পাৰে যে ইন্টাৰনেশ্যনেল স্পেস ষ্টেচন এটো এতিয়া আছে এটোত কোনখন দেশৰ অৰিহণা আছে বা হুইচ কান্ট্ৰি ইজ এ পাৰ্ট অফ the launching of ISS okay তাতে এইখন কান্ট্ৰি থাকিব পাৰে অন্য নাম দি খুদিব পাৰে কোনটো নহয় বুলি গিবলি আৰ্ট okay সকলে হয়তো ট্ৰাই কৰি চাইছিলে নিজৰ ফটো গিবলি আৰ্ট বনাবৰ কাৰণে গিবলি কাৰণে পৰীক্ষাত প্ৰশ্ন হ'ব ষ্টুডিও গিবলি এই বস্তুটো ক'ৰ পৰা আহিছিলে কোনে সৃষ্টি কৰিছিলে এজন ব্যক্তি এজন নহয় তিনিজন ব্যক্তি হায়াও মিয়াজাকি ইসাও তাকাহাতা আৰু তোশিও সুজুকি ইন জাপান তেওঁলোকে বনাইছিলে এটো আৰ্ট ফৰ্মটো আৰু হে আৰ্টৰ পৰা তেওঁলোকে সিনেমা বনাইছিলে তাৰ কাৰণে তেওঁলোকে এটা ষ্টুডিও এস্টাব্লিশ কৰিছিলে ষ্টুডিও গিবলি ইন 1985 নামগিটা গুৰুত্বপূৰ্ণ হায়াও মিয়াজাকি ইসাও তাকাহাতা তোশিও সুজুকি ওকে আৰু ইটালিয়ান ওয়াৰ্ডৰ পৰা আছে হট ডেজাৰ্ট উইন্ড গিবলি মানে অৰ্থ হৈছে হট ডেজাৰ্ট উইন্ড আৰু হে গিবলি আৰ্টৰ পৰা বহুতখন সিনেমা বনাইছে তেওঁলোকে তাৰ এখন স্পেসিফিক সিনেমা স্পিৰিটেড ৱে হয়তো বহুতে চাইছে স্পিৰিটেড ৱে ওয়ান অস্কাৰ okay best animated feature film অস্কাৰ পাইছে 2003 চনত আৰু প্ৰথম তেনেকুৱা ফাৰ্স্ট নন ইংলিশ সিনেমা আছিল তো ইন দিস ক্যাটাগৰী বেষ্ট এনিমেটেড ক্যাটাগৰীত কোনো ইংৰাজী মানে ভাষাৰ বাহিৰে অন্য ভাষাৰ এটো বটা পোৱা প্ৰথমখন সিনেমা আছিল স্পিৰিটেড ৱে okay বাই ষ্টুডিও গিবলি বাই হায়াও মিয়াজাকি ইসাও তাকাহাতা এণ্ড তোশিও সুজুকি তেওঁলোকৰ আৰু বহুতখিনি সিনেমা আছে প্ৰিন্সেছ মনোনোকে মাই নেভাৰ টটৰো তেওঁলোকৰ মেস্কটো হয় Howl Moving Castle, The Wind Rises, এখিনি হৈছে তেওঁলোকৰ কিছুমান সিনেমা ঠিক আছে The studio mascot is My Neighbor Totoro okay, this is the mascot of Ghibli Studio 1985 নামগিটা গুৰুত্বপূৰ্ণ স্পিৰিটেড ৱে কেতিয়া অস্কাৰ পাইছে গুৰুত্বপূৰ্ণ BIMSTEC Bay of Bengal Initiative for Multi-Sectoral Technological and Economic Cooperation BIMSTEC BIMSTECৰ 6th
এডিশ্যন 6 সামিট হৈছিলে 6 এডিশ্যন সামিট হৈছিলে ক'ত হৈছিলে বেংকক থাইলেণ্ডত কেতিয়া হৈছিলে এপ্ৰিলৰ 4 তাৰিখৰ পৰা আৰম্ভ হৈছিলে এপ্ৰিলৰ 4 তাৰিখে হৈছিলে 2025 আৰু তাতে প্ৰধানমন্ত্ৰী আমাৰ গৈছিলে নৰেন্দ্ৰ মোদী তাতে মেম্বাৰ এখন গুৰুত্বপূৰ্ণ এতিয়া বে অফ বেংগলৰ লগত জড়িত যি এখন দেশ আছে মানে বে অফ বেংগলৰ থ্ৰুদি যাৰ ব্যৱসায় চলে বিশেষকৈ অকল লাগি থকা বুলি নহয় লাগি থকা হলতো অকল ভাৰত আৰু বাংলাদেশে হ'ব বাংলাদেশ ভূটান ইণ্ডিয়া ম্যানমাৰ নেপাল শ্ৰীলংকা থাইলেণ্ড এইখন দেশৰ যৌথ এটা গ্ৰুপ হয় বিমষ্টেক ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ 1997 এষ্টাব্লিছ হৈছিলে ওকে এতিয়া 20 ইসি আছিলে পাছত তোমাৰ বিমষ্টেক হৈছিলে মাল্টি সেক্টৰেলটো পাছত এড কৰা হৈছিলে সো তেনেকৈ এটো ফৰ্ম হৈছিল 1997 আৰু 2004 নামটো চেঞ্জ হৈছিলে ওকে আৰু ৰিজনাল এটা কোঅপাৰেচনৰ কাৰণে যাতে গোটেইখন দেখে নিজৰ মাজত মানে এটা বন্ধুত্বপূৰ্ণ পৰিবেশ বিৰাজমান কৰাই ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে অনা হৈছিলে আৰু এবাৰ তোমাৰ এটা তাতে ইনিচিয়েটিভ লোৱা হৈছে লঞ্চ কৰা হৈছিলে বডি হৈছে বিমষ্টেক ফৰ অৰ্গানাইজড ডেভেলপমেন্ট অফ হিউম্যান ৰিসোৰ্স ইনফ্ৰাষ্ট্ৰাকচাৰ ইট ইজ a highlight of 6th edition BIMSTEC okay the theme to guruttopurno ebar prosperous resilient and open BIMSTEC prosperous resilient and open BIMSTEC was the theme of 6th edition of BIMSTEC okay tate ramayan prodokhon koisile bangkokor artist pradhanmantri narendra modi agot 266th পোপ তেও ঢুকালে পোপ ফ্রান্সিস ঢুকালে আৰু তেও হলনি যে নতুন এজন পোপ হৈছে পোপ লিও 14 Pope Leo 14 তেওঁ হৈছে ফাৰ্স্ট আমেৰিকান বৰ্ন পোপ ফাৰ্স্ট আমেৰিকান বৰ্ন পোপ তেওঁ তোমাৰ যেটো ৰোমান ক্যাথলিক চাৰ্চ আছে ভ্যাটিকানৰ তাৰ মুৰব্বী হিচাপে থাকে ওকে পোপ ফ্ৰান্সিছৰ বাকি অৰিজিনাল নামটো গুৰুত্বপূৰ্ণ হ'ব পাৰে জৰ্জ মাৰিও বেৰগোগ্লিও তেওঁ জন ঢুকালে ওকে আৰু এতিয়া এজন হৈছে তোমাৰ এতিয়া X14 হৈছে তোমাৰ কাৰ্ডিনেল ৰবাৰ্ট ফ্ৰান্সিস প্ৰিভোস এতিয়া বৰ্তমান জনৰ আসল নামটো ইনি নাম হ'ব পোপ লিও 14 ওকে মে 18 তাৰিখে তেওঁ হেই কৰা হৈছে পোপ হিচাপে মানে শপত গ্ৰহণ কি কৰে হেতু কৰা হৈছে এপ্ৰিলৰ 21 তাৰিখে আগৰজন ঢুকাইছিল 266 নাম্বাৰ কিটা গুৰুত্বপূৰ্ণ এইজন হ'ব 267th এতিয়া হল কিছুমান গুৰুত্বপূৰ্ণ কাইণ্ড এফেয়াৰ্স দিল্লী নতুন মুখ্যমন্ত্ৰী হল ৰেখা গুপ্তা ওকে বিজেপি জ্ঞানেশ কুমাৰ তেওঁ হৈছে বৰ্তমানৰ 26 চিফ ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া ওকে ফৰ্ট উইলিয়াম যেটো কলকাতা ফৰ্ট উইলিয়াম যতে ব্লেক হোল ইনসিডেন্ট হৈছিলে 1757 ত ব্ৰিটিছৰ সৈন্য এটা একদম সৰু কাৰাগাৰত ভৰাই উখা বন্ধ কৰি মাৰি দিয়া হৈছিলে তাৰ পাছতে তোমাৰ ব্ৰিটিছ একদম প্ৰতিহত ল'বৰ কাৰণে আহি কলকাতা দখল কৰিছিলেহি সো হে যেটো দুৰ্গ আছিল তো নামটো ফৰ্ট উইলিয়াম আছিল এটা ৰিনেম কৰি বিজয় দুৰ্গ কৰা হৈছে বিজয় দুৰ্গ কৰা হৈছে তো বনাইছিলে সাৰ জন গোলছবৰো ওকে দিস ইনসিডেন্ট ইজ ইম্পৰ্টেন্ট ব্লেক হোল ইনসিডেন্ট এটো হিষ্ট্ৰীত বেছি ভালকে চাব পৰা আৰু নেক্সট সেবি চিফ সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া আগৰ গৰাকী কেছত ফচিছে পইচাৰ কেছত এতিয়া খালি মানে হেৰি কৰিছে ক্লিন চিট দিয়া হৈছে কিন্তু চেঞ্জ হৈছে নামটো পটনৰ নাম হ'ব তুহিন কান্ত পাণ্ডে হি ইজ দা নিউ সেবি চিফ সেবি এষ্টাব্লিছড 1988 ত মুম্বাইত আছে হেডকোৱাৰ্টাৰ ডাইৰেক্টৰ অফ ইন্টেলিজেন্স এজেন্সি USA ওকে USA নেশনাল ইন্টেলিজেন্সৰ যিজন ডাইৰেক্টৰ তেওঁ ইণ্ডিয়ান অৰিজিনৰ হয় এগৰাকী হৈছে তুলসী গাবাৰ্ড ইণ্ডিয়ান অৰিজিনৰ হ'ব পাৰে দীপসিক নামৰ এটা নতুন AI টুল খুব ভাইৰেল হৈছিলে চাইনাৰ পৰা বনাইছে চাইনাৰ ফাউণ্ডাৰ হৈছে নামটো লিয়াং ৱেনফেং নতুন ফাইনেন্স সেক্ৰেটাৰী অফ ইণ্ডিয়া অজয় সেঠ গুৰুত্বপূৰ্ণ কানাডিপ্যা হৈছে এটা হেণ্ডিক্ৰাফ্ট হয় ট্ৰাইবেল হেণ্ডিক্ৰাফ্ট হয় কেৰালা হেতু এবাৰ ৰিসেন্টলি পাইছে জিওগ্ৰাফিকেল ইন্ডিকেশন ট্যাগ GI ট্যাগ পাইছে কোন ৰাজ্য হ'ব পাৰে কানাডিপ্যা হৈছে ট্ৰাইবেল হেণ্ডিক্ৰাফ্ট অফ কেৰালা তাৰপিছতে জাস্টিস BR গাভাই ভেৰি ইম্পৰ্টেন্ট জাস্টিস BR গাভাই ইজ আ নিউ CGI first Buddhist CGI of India okay BR গাভাই হদিও পাই চিফ জাস্টিস অফ ইণ্ডিয়া নতুন BR গাভাই কুমুদিনী লাখিয়া এটো যে কথক ড্যান্সাৰ আছে তেওঁ ঢুকাইছে ৰিসেন্টলি 12 এপ্ৰিল তাৰিখে তেওঁ পদ্ম বিভূষণ পাইছিলে এই বছৰে পদ্ম বিভূষণ পাইছিলে ৰিপাব্লিক ডে অতি গুৰুত্বপূৰ্ণ কাৰণে কুমুদিনী লাখিয়া তেওঁ কিহৰ লগত জড়িত প্ৰশ্ন এনেকাই হ'ব পাৰে তেওঁ ইণ্ডিয়ান কথক ড্যান্সাৰ আছিলে ওকে নতুন এখন নেশনাল পাৰ্ক হৈছে 2025 ত 107 নেশনাল পাৰ্ক কোড আছে ওড়িশা নাম হৈছে সিমলিপাল এটা এখন সিমলিপালখন লাৰ্জেষ্ট হৈ যাব ওড়িশাৰ নেশনাল পাৰ্ক এখন সেকেন্ড হ'ব ওকে এখন নামটো পাহৰি গৈছো এনিৱে দিস ইজ দা নিউ নেশনাল পাৰ্ক অফ ওড়িশা সিমলিপাল নেক্সট ৰাজাগোপাল চিদাম্বৰম তেওঁ ঢুকাইছে ৰিসেন্টলি ওকে তেওঁ তোমাৰ জড়িত হৈ আছিল নিউক্লিয়াৰ টেষ্টিংৰ লগত ইণ্ডিয়াৰ যে চেয়াৰমেন অফ এটমিক এনাৰ্জি কমিশন আছিল 1998 পৰা 93 পৰা 2000 লৈকে তেওঁ কিহৰ লগত জড়িত নিউক্লিয়াৰ সাইন্টিষ্ট হয় হেতু প্ৰশ্ন হ'ব পাৰে ৰাজাগোপাল চিদাম্বৰম ইণ্ডিয়ান এষ্ট্ৰোনট শুভাংশু শুক্লাই লিড কৰিব এটা টিম ওকে তো তেওঁ স্পেচলে যাব এক্সিয়ম স্পেচ মিশন তা লঞ্চ হ'ব মে 29 তাৰিখে হৈছে আৰু তাত লিড কৰিছে এজন ভাৰতীয় এষ্ট্ৰোনটৰ নাম হৈছে শুভাংশু শুক্লা ওকে
Okay, UCC মানে Uniform Civil Code. Uniform Civil Code, Article 14, Article 44, এটো আছে ইউনিফর্ম সিভিল কোডৰ কথা যে গুটে ভাৰতৰ যে নাগৰিক আছে সকলো এটা ইউনিফর্ম কোড থাকিব লাগে দেশ পোছাকে হওক বা ভাষাই হওক তেনেকুৱা ক্ষেত্ৰত আৰু হেতু ইমপ্লিমেন্ট কৰা হৈছে কোড উত্তৰাখণ্ডত যদি প্ৰশ্ন আহে ভাৰতৰ কোনখন প্ৰথম দেশ য'ত ইউনিফর্ম সিভিল কোড ইমপ্লিমেন্ট কৰা হৈছে তাৰ উত্তৰ হ'ব উত্তৰাখণ্ড নহয় গোৱা গোৱাত আগৰ পাই আছিল স্বাধীনতা আগৰ পাই যদি হোদে প্ৰশ্ন আছে হুইচ ইজ দ্য ফাৰ্ষ্ট state of independent India to implement UCC তেতিয়া উত্তৰ হ'ব উত্তৰাখণ্ড ৰিসেন্টলি 2025 এটো কৰা হৈছে তাৰ পিছত অন্য গুজৰাট বা অসমতো কৰিব বুলি তো উল্লেখ কৰা হৈছে ঠিক আছে সো এখিনি আছে গুৰুত্বপূৰ্ণ কাৰেন্ট এফেয়াৰ্স ওহাবো ইয়াৰ পৰা তোমালোকে পঢ়িবলৈ প্ৰশ্ন পাব লাগে এপিএসসি প্ৰিলিমছত বিশেষকৈ যিখিনি মই গুৰুত্বপূৰ্ণ কৈছো অপাৰেচন কিটা গুৰুত্বপূৰ্ণ আৰু like a scientific my experiment আছে ডকিং এক্সপেৰিমেন্টৰ ওপৰত প্ৰশ্ন আহিব পাৰে এৱাৰ্ডছ খিনি গুৰুত্বপূৰ্ণ স্পৰ্টছ ৰিলেটেড প্ৰশ্ন আহিব ওকে হেখিনি গুৰুত্বপূৰ্ণ সো এতিয়া একনি 2025 অনলি 2025 তোমাৰ কিছুমান স্পৰ্টছ অলপ কমে আছে কিন্তু 2024 স্পৰ্টছৰ বাকিখিনি গুৰুত্বপূৰ্ণ হ'ব 2024 নকা কাৰেন্ট এফেয়াৰ্সৰ প্লেলিষ্ট পাবা হেখিনি চাই অলৰেডি থাকে ওকে তো তাৰ হেখিনি গুৰুত্বপূৰ্ণ আৰু হেখিনি গুৰুত্বপূৰ্ণ হেখিনি একচুয়ালি বেছিহে গুৰুত্বপূৰ্ণ হয় কিছুমান ক্ষেত্ৰত ওকে কাৰণ ইমান প্ৰশ্নটো প্ৰশ্ন আগতখন অলপমান 2-3 মাহ আগতে সাধাৰণতে কাটে যদিও দুটামান হয়তো কোৱেশ্চন থৈ দিয়ে কাৰেন্ট এফেয়াৰ্সৰ কাৰণে কিন্তু ইমান ৰিসেন্ট কাৰেন্ট এফেয়াৰ্স বিশেষকৈ মে মাহৰ মই ডিসকাস কৰিম এই ভিডিও ওকে দুই দিনৰ পিছতে কিন্তু মে মাহৰ আহাৰ সম্ভাৱনা কম থাকে অলপমান এপ্ৰিল মাহলৈকে আশা কৰিব পাৰা ওকে এনিৱে 2024 গুৰুত্বপূৰ্ণ হ'ব 2025 এখিনি গুৰুত্বপূৰ্ণ হ'ব আগন্তুক পৰীক্ষাৰ কাৰণে ইয়াৰ পিডিএফটো পাতকাই নোটছ গ্ৰুপত কালি মই দি দিম বা অলৰেডি যদি মন্থলি খিনি চাইছা তেতিয়াহ'লে তো এটো একে তাৰে বস্তু হয় ওকে